Hi guys, welcome to TWP photography কথা আৰু কাহিনী। আজি হৈছে আপোনালোকৰ 15 জুলাই। টাইম হৈছে 3টা হৈছে অলমোষ্ট 2:53 হৈছে। একচুৱেলি কালি আমি ৰাতিও এই ক্লাছটো ৰেকৰ্ডিং কৰিছিলোঁ, বাট অফক'ৰ্ছ এঘণ্টাৰ পিছত মোৰ এই বস্তুটো মনত পৰিলে কি মই ৰেকৰ্ডিং বাটনটো অন কৰা পাহৰি থাকিলোঁ। চ' এগেইন আমি আজি এই বস্তুটোৱে শিকিম। চ' আজি যোনে যোনে মোৰ আগৰ প্ৰিভিয়াছ ছেশ্যনকেইটা চোৱা নাই তেওঁলোকে প্লিজ চাই ল'ব। তাতে আপোনালোকে বহুত বস্তু শিকিব পাৰিব। অকণমান ফ্লিকাৰিং হৈ আছে, আই ডোণ্ট ন' ৱাই দ্য ফ্লিকাৰিং ইজ হেপেনিং, কিন্তু ফ্লিকাৰিংটো হ'ব নালাগে। আই ৰিয়েলি ডোণ্ট ন' ৱাই দিছ ইজ হেপেনিং, ঠিক আছে। বাট ষ্টিল যিহেতু স্ক্ৰীনটো সৰুকৈ আহিব মোৰ, চ' আই হোপ ডেট আপোনালোকে এই বস্তুটো বিয়াৰ কৰিব পাৰিব। চ' লেটছ ডাইৰেক্টলি গ' টু ফটোশ্বপ। আজি আমি শিকিম কি? আজি আমি শিকিম লিকুইফাই। লিকুইফাইটো কি বস্তু হয়? ধৰক কেতিয়াবা আপোনালোকৰ মডেলবিলাকে হওক বা ধৰক ব্ৰাইডবিলাকে হওক বা যোনে ব্ৰাইডৰ ৰিলেটিভে হওক, কেতিয়াবা আপোনালোকক কয় কি আমাৰ ফটোখন অকণমান ক্ষীণাই দিবা, বা কেতিয়াবা কিছুমান ক্ষীণ মানুহে কয় কি অকণমান আমাক শকত যেন দেখাবাচোন, বা কিছুমানে কয় কি আমাৰ চিনটো অলপমান ডাবল চিনটো সৰু কৰি দিবা, কিছুমানে ডিফাৰেণ্ট কিছুমান মানে কি আৰু এইবিলাক বেলেগ তেওঁলোকে ধৰক আপোনাৰ পৰা বিচাৰিব পাৰে। চ' এনেকুৱা বস্তুবোৰ কেনেকৈ ঠিক কৰে, যেনেকৈ আপোনাৰ স্কিনটো হওক বা চকুটো হওক বা আপোনাৰ বডি শ্বেপটো হওক, চ' সেই বস্তুটো কেনেকৈ আমি তাক অকণমান চেঞ্জ আনিব পাৰোঁ, বেছি নহয় অলপ চেঞ্জ কেনেকৈ আনিব পাৰোঁ, সেই বস্তুটো আমি আজি শিকিম, ঠিক আছে। চ' আমি সেইটোৰ কাৰণে ৰ ফটো নলওঁ, আমি জেপেগ ফটো এখনে লওঁ। বিকজ আমাৰ মেইন মটিভটো কি? আমাৰ মেইন মটিভটো শিকা সেই লিকুইফাইটো জানা, আৰু লিকুইফাইটো আমি কেনেকৈ ইউজ কৰিব পাৰিম ইন আৱাৰ ডে টু ডে লাইফ, ঠিক আছে। চ' ফাৰ্ষ্ট আমি এখন জেপেগ ফটো এখনেই আমি ইউজ কৰোঁ। এইখন একচুৱেলি কালি হেৰিয়ে আছিলে, কালি আমি এইখন এডিট কৰিছিলোঁ, ঠিক আছে। আকৌ এবাৰ আমি এইখন প্ৰথমৰ পৰা এডিট কৰিম, ঠিক আছে। চ' ফাৰ্ষ্ট আমি তাক ফাৰ্ষ্ট অফ অল আমি ষ্টাৰ্ট কৰোঁ, ঠিক আছে। বিকজ চাওক, যেতিয়া আমি বস্তুটো এডিট কৰিব তেতিয়া আপোনাৰ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰাটো, মই সেইটো ভাবোঁ কি আপুনি যিয়ে নকৰক কিয়, কিন্তু ফাৰ্ষ্ট আপোনাৰ বেছিক যোনখিনি ষ্টেপছ হয় সেইখিনি আপোনালোকে ফ'ল' কৰিব, ঠিক আছে। চ' ফাৰ্ষ্ট অফ অল আমি যাম ক'ত? আমি যাম ফিল্টাৰৰ পিছত কেমেৰা ৰ ফিল্টাৰত যাম। কেমেৰা ৰ ফিল্টাৰত গৈ পেলাই এই বস্তুটো আপুনি ইয়াতে লেয়াৰো বনাই ল'ব পাৰে। আপোনালোকে যোনে জানে সি জানে কি এই বস্তুৰ বেকগ্ৰাউণ্ডটো আপোনাৰ লেয়াৰো বনাই ল'ব পাৰে। চলো মই লেয়াৰ এটাই বনাই লওঁ বাৰু, ঠিক আছে। লেয়াৰ বনাই লৈ পেলাই ফিল্টাৰত যাওঁ। ফিল্টাৰত যাই পেলাই কেমেৰা ৰ ফিল্টাৰত যাম। কেমেৰা ৰ ফিল্টাৰত গৈ পেলাই আমি বেছিক কাৰেকশ্যনখিনি কৰিম। মোৰ মতে অলৰেডি ফটোখন ধুনীয়াই হয়, চ' সিমান একো চেঞ্জ কৰিব লগা দৰকাৰ নাই, বাট ষ্টিল অলপ ঠিক আছে, অলপ ज़्यादा नहीं, थोड़ा অলৰেডি ধুনীয়া আছে ফটোবোৰ, কিন্তু কিছুমান অকণমান ফল্ট আছে। যেনে ফল্ট বুলি নকওঁ আৰু, কিছুমান বস্তু আছে যেনেকৈ এই হাতখন আহি আছে, দেখিছে এই হাতখন আহি আছে, সেইটো আমি ঠিক কৰিম। সেইটোতো ইজি হয় বাৰু, আজিকালি জেনেৰেটিভ AI মাৰি দিলে আহি যায়। আৰু আমি অকণমান কালাৰবিলাক আমি ঠিক কৰিম, ঠিক আছে। চ' আমি এইখিনি বেছিক চেঞ্জেছখিনি আমি এইখিনিতে কৰি লওঁ। অলৰাইট চেট, কালি একচুৱেলি এই গোটেইখিনি বস্তুৱে আপোনালোকক দেখাইছিলোঁ, মানে দেখাব খুজিছিলোঁ, কিন্তু কি হ'ল ৰেকৰ্ডিংটোৱে অন নাথাকিল। চ' এঘণ্টাৰ পিছত গম পালোঁ কি ৰেকৰ্ডিংটোৱে অন নাই। চ' তাৰপিছত আৰু কি কৰিম আৰু, চেছ খেলি শুই থাকিলোঁ, চেছতো হাৰিলোঁ। চ' কালি দিনটো ইমান ভাল নাছিল চাগে। এনিৱে চ' এয়াই ধৰক, আপুনি বেছিকখিনি আপুনি হেৰি কৰিব, চুব। ইয়াতে এইবিলাক ইমান চুই থাকিবলৈ দৰকাৰ নাই, ক্লিয়াৰিটি আপুনি এইখিনিলৈকে ঠিক কৰিব। বিকজ তাৰপিছত আমি আৰু বহুত বস্তু আমি চেঞ্জেছ কৰিম, হয়নে? যোনে আগৰ ছেশ্যনবিলাক চাইছে সিহঁতে সেই বস্তুখিনি গম পায় কেনেকৈ মই কামটো কৰোঁ, ঠিক আছে। ডান, এইখিনি হৈ গ'ল, অ'কে মাৰি দিব। লেয়াৰ 1 অ'কে আহি গ'ল। অ'কে পিছত আপোনালোকে আৰু এটা লেয়াৰ ল'ব পাৰে, মন গ'লে ল'ব, মন নগ'লে নল'ব। আপুনি এইটো অলৰেডি আমাৰ ক্ৰপ টুলটোত গৈ পেলাই 4:5 ৰেচিঅ'ত আছে, ঠিক আছে না। 4:5 ৰেচিঅ' আমি কিহৰ কাৰণে ল'ম? বিকজ অফ দ্য ইনষ্টাগ্ৰামৰ যোনটো ৰেচিঅ' হয় সেইটো হৈছে 4:5। চ' আমি এংগলটো অকণমান মিলাই ল'ম কি আমাক কেনেকুৱাকৈ লাগে। চাওক এতিয়া বেছিক বুলি নহয় আৰু, এতিয়া ধৰক মেক্সিমাম আমি য'তে
দেখা পাওঁ তাতে আমি কি কৰোঁ কি ধৰক আপোনালোকৰ ছাবজেক্টটো যদি এইটো ছাইডে চাই আছে মানে আপোনাৰ ছাবজেক্টটো ধৰক আপোনাৰ ৰাইটৰ ডাইৰেকশ্যনৰ পিনে চাই আছে হয়নে তো আমি কি কৰোঁ আমি এই পিনৰ ছাইডটো অকণমান বেছিকৈ আমি খুলি থৈ দিওঁ আৰু এই পিনৰটো অকণমান মানে সৰু কৰি দিওঁ কিন্তু মই এইটো উল্টা কৰি পেলাই বেছি ভাল পাওঁ মই যোনপিনে ডাইৰেকশ্যনটো চাই আছে তো সেইখিনি অকণমান কম ৰাখিম আৰু এইখিনি অকণমান বেছি ৰাখিম এণ্ড আই ডোণ্ট ন' ৱাই কিন্তু মোক ফটোখন এনেকৈ ৰাখি পেলাই ভাল লাগে কি যোনপিনে চাই আছে সেইপিনে অকণমান মই কমকৈ ৰাখিম আৰু যোনপিনে বেছি আছে সেইখিনি মই এনেকৈ ৰাখি দিম তাৰপিছত আমি এইটো জেনেৰেটিভ AI মাৰি দিম চাওঁচোন জেনেৰেটিভ AI কি হয় কিমান কি চেঞ্জেছ হয় লেটছ চি বহুত ফ্লিকাৰিং মাৰিছে চাম বাৰু এইটো হেৰি চেঞ্জ কৰিব অকণ ট্ৰাই কৰিম লেটছ চি চেক লেটছ চি কি হয় ডান ঠিক আছে ভালে দেখিছে এই বস্তুটো মই অকণমান ওপৰৰ পিনে আনি লওঁ এই বস্তুটো আপোনালোকে লক কৰিব পাৰে দেই লক কৰিবলৈ আপোনালোকে একো চেঞ্জ কৰিব নালাগে এইটো আছে ন পিন বাৰ পজিশ্যনটো এনেকৈ থৈলে ইয়াতে থাকিব বস্তুটো ঠিক আছে চ' এই বস্তুটো অকণ চাই লওঁ কেনেকৈ লাগিছে ভালে ডিজাইন লাগিছে বঢ়িয়া ডিজাইন লাগিছে দিছ ওৱান ইজ অলছ' নাইচ মোৰ এইটো বস্তু বেছি ভাল লাগিছে কিন্তু এইটো বস্তু বেছি ভাল লাগিছে নে নাই দিছ ওৱান ফাৰ্ষ্ট দিছ ওৱান ছেকেণ্ডটো বেছি ভাল লাগিছে তো ইয়াৰ পৰা এইখিনি বস্তু গুচাই দিলে বাকী আমি ভালে পাম আৰু এই বস্তুটো চেঞ্জ কৰিব লাগিব তাৰপিছত আমি কি কৰিম আমি হাতখন আৰু এই বস্তুটো প্ৰথমতে চেঞ্জ কৰি লওঁ ৰ'বা এইটো ইমান ভাল লগা নাই এইটো জাবৰা যেন লাগিছে চ' আমি জেনেৰেটিভ AI মাৰিম জেনেৰেটিভ AI মাৰি পেলাই কি আমি এই বস্তুটো চাম ডান হৈ গৈছে বাট ষ্টিল আমি চাম বেয়া লগা নাই ধুনীয়া লাগিছে এইটো আৰু এই বস্তুটো কিহৰ পৰা আহিলে মানে কিছু যা তাৰ ৰেফাৰেঞ্চ লয় AI কিন্তু কেতিয়াবা ন কিন্তু উইথ টাইম আই থিংক এই বস্তুটো সিহঁতে ঠিক কৰি দিব ন এইটো ছেকেণ্ডটো আমাক ভাল লাগিছে কিন্তু ছেকেণ্ডটো আমাক কি ভাল লগা নাই এই বস্তুটো আমাক ভাল লগা নাই দেখিছেনে এই বস্তুটো আমাক ভাল লগা নাই ইভেন এইখিনিতো অকণমান চেঞ্জখিনি এইটো এনেকুৱা চিধাকৈ আছে কিন্তু ইয়াৰ পৰা এইখিনি বস্তু নাই চ' এই বস্তুটো আমি চেঞ্জ কৰিব পাৰোঁ নেকি লেটছ চি ঠিক আছে এইখিনি এবাৰ মাৰ্চ কৰি ল'ম বাৰু এইখিনিলৈকে যি হয় চাওক মই মাৰ্চ কৰি পেলাই ভাল পাওঁ কিন্তু ইট ডাজেণ্ট মিন কি আপোনালোকে মাৰ্চ কৰিব মই এইটোৱে ৰেকমেণ্ড কৰোঁ কি আপোনালোকে চবেই লেয়াৰত খেলক ঠিক আছে লেয়াৰ যিমান বেছি হ'ব সিমানে আপোনালোকৰ পিছতকৈ চেঞ্জ কৰিবলৈ বেছি ভাল হ'ব কিন্তু মই আগৰ পৰাই ধৰক মাৰ্চ লেয়াৰ কৰি পেলাই ভাল পাওঁ বিকজ এইটো মোৰ মতে এইটো ছিষ্টেমেটিকলি মোৰ মতে মানে মোৰ চকুত সেইটো বেছি ছিষ্টেমেটিক হয় বা মোৰ ব্ৰেইনে সেইটো মানে বেছি ছিষ্টেমেটিকলি সেই বস্তুটো প্ৰজেছ কৰে কিন্তু মই চবকে এই বস্তুটো ৰেকমেণ্ড কৰোঁ কি ইটছ এণ্ড এভৰি চেঞ্জেছৰ কাৰণে আপোনালোকে লেয়াৰ বনাব ঠিক আছে সেইটো হ'লে কি হ'ব পিছতকৈ আপোনাৰ যদি মাজত কিবা এটা চেঞ্জ কৰিব লগা হয় সেই বস্তুটো জাষ্ট আপুনি ধৰক হাইড কৰি দিলে হাইড হৈ যাব বা আৰু এটা বস্তু দি দিলে সেইটো অন হৈ যাব চলো আমি এই বস্তুটো চাম ঠিক আছে এই বস্তুটো আমি ঠিক কৰিবলৈ ট্ৰাই কৰিম হা এইটো ধৰক আপোনাৰ লাইনতে আছে চ' ইয়াতে আমি চামচোন এগেইন জেনেৰেটিভ ফিল চাগে বৰষুণ দি আছে বাহিৰত মজা বৰষুণে দিছে আজিও বানপানী উঠিব যেন লাগিছে হোপ নট বিকজ আবেলি এটা কাম এটা আছে চ' যদি বানপানী উঠে বৰ এটা দিগদাৰে হ'ব এই বস্তুটো ভাল লাগিছে ঠিক আছে আগতকৈ এই বস্তুটো অকণমান বেটাৰ লাগিছে নট মাছ বাট ঠিক আছে অ'কে এইটো বেছি অকণ ভাল লাগিছে হয়নে কিন্তু এই বস্তুটো এনেকৈ আনিব পাৰিলে বেছি ভাল লাগিল হয় আৰু এই বস্তুটো চাওঁচোন এগেইন লেটছ ট্ৰাই জেনেৰেটিভ ফিল মাৰি কেনে এই বস্তুটো চিধা আনিব পাৰিলে ভাল লাগিল হয় হয়নে এই বস্তুটো কিবা এটা যদি চিধাকৈ আনিব পাৰিলোঁ হয় তেতিয়াহ'লে বেছি বেটাৰ লাগিল হয় লাইটৰ ৰেটো হয়নে
কালি এই বস্তুটো আমি কৰিছিলোঁ জেনেৰেটিভ ফিল মাৰিয়ে কৰিছিলোঁ, কিন্তু আজি আকৌ ছেইম ফটোখন yeah, not bad. Yeah, this is looking clean. This is looking clean. ভাল লাগিছে ন? এখনো বেয়া লগা নাই, কিন্তু মোৰ এখন বেছি ভাল লাগিছে, কাৰণ ক্লিন লাগিছে। এখনো ক্লিনে লাগিছে বাৰু। দিছ ইজ অলছ' নাইচ। এখন চাওঁ, এখনো চাওঁ, দিছ ইজ অলছ' নাইচ। এইখিনিতে এবাৰ চাওঁ ৰ'ব, লাষ্ট যদি ধুনীয়াকৈ অকণমান কিবা এটা কৰি দিব পাৰে ন। মানে বস্তু ফটোখন যি ফটোৱে নহয়, ফটোখন দেখিবলৈ ধুনীয়া হ'ব লাগে। মোৰ মতে কথাটো সেইটোৱে, যিমান যি হ'লেও দেখিবলৈ ফটোখন ধুনীয়া হ'ব লাগে। চ' এই সৰু সৰু মিষ্টেক্সবিলাক যোনবিলাক হয় সেইবিলাক যে নহয় আৰু ধৰক, কিয় কি আজিকালি বহুত ইজি ন। আগতে এতিয়া কথাটো বেলেগ আছিলে। আগতে এডিটৰজনে লাগি স্পট হিলিং কৰে, লাগি ধৰক চব বস্তুৱে, মানে ফেচৰ স্পট হিলিঙৰ পৰা ইটছ এণ্ড এভৰি লাইট মিলাই। কিন্তু আজিকালি কি হয়, প্ৰম্পট এটা মাৰিলে সেইখিনি বস্তু চেঞ্জে কৰি দিয়ে। চ' যদি সেইখিনি বস্তু চেঞ্জে কৰি দিয়ে, ইটছ অলৰেডি চ' ইজি, তেনেহ'লে তাৰ ওপৰত আৰু সেই মিষ্টেক কৰিব লগা একো কথা নাই ন। চ' এই সৰু সৰু বস্তুবিলাক আজিকালি ইজিলি চেঞ্জ হৈ যায় ন। এতিয়া ধৰক এইখিনিত এটা দাগ এটা আছে, এই বস্তুটো মই এইটো চেঞ্জ কৰিলোঁ। আগতে এতিয়া কথা এটা বেলেগ, আগতে ধৰক এইখিনি দাগটোৱে আমি ঠিক কৰোঁতে ক্লোন ষ্টাম্প মাৰোঁতে আমাক এঘণ্টা লাগিছিলে। আজিকালি নালাগে ন, আজিকালি AID কৰি দিলে হ'ল। চ' সেইখিনিতো যদি মানুহে যদি অকণ এলাহ কৰে, কেনেকুৱা হ'ব বস্তুটো। চ' যোনখিনি ডিফেক্ট আছে সেইখিনি ডিফেক্ট আপোনালোকে যিমান পাৰে আপোনালোকে ঠিক কৰি ল'ব। আৰু ইভেন এনেকুৱাও নহয় কি আপোনালোকে ইটছ এণ্ড এভৰিথিঙৰ প্ৰম্পট মাৰি দিব লাগে। প্ৰম্পট মাৰিবলৈ দৰকাৰ নাই, নিজে সিহঁতে AIটো নিজে গমেই পাই যায়। এৰিয়াটো চাই পেলাই কি কোনটো দাগ হয় বা কোনটো চাফা, সেই বস্তুটো নিজে গমেই পাই যায়, আৰু একৰ্ডিংলি তেওঁলোকে নিজৰ বস্তুখিনি লৈ লয় বাৰু। এনিৱে এইখিনি আমি ঠিক কৰি লওঁ, যিহেতু মোৰ চকুত এইখিনি পৰিছে দেই, সেই বস্তুটোৰ কাৰণে। ঠিক নকৰিলেও হয়, বাট যিহেতু মোৰ চকুত পৰিছে, মই এই বস্তুখিনি ঠিক কৰি ল'ম বাৰু। অ'কে, আগতকৈ ভালেই লাগিছে চাফাই। অ'কে, ডান। ইয়াতে আৰু আমি বেছি সময় ৱেষ্ট নকৰোঁ। আই থিংক দিছ ইজ ফাইন। এইখিনিত আমি কি কৰি দিম, মাৰ্জ লেয়াৰ কৰি দিম। হৈ গ'ল, প্ৰথমৰ পৰাই মাৰ্জ লেয়াৰ কৰি দিম গোটেইকেইটা। ডান হৈ গ'ল ন। এতিয়া আমি কৰিম য়েছ, আৰু এটা বস্তু আমি থাকি গ'ল, মেইন বস্তুটো আমি থাকিয়ে গ'ল। কোনটো? হাতটো। এই বস্তুটো এনেকুৱা কি মাৰিছে ধৰিব পৰা নাই, বিকজ লাইটটোতো এইপিনৰ পৰাহে আহিছে। ধৰক LCটো এইপিনৰ পৰাই মাৰিছে, যিয়ে মাৰক ধৰক LCটো এইখিনিৰ পৰা মাৰিছে হয়নে, পূৰা এনেকুৱা এটা লাইট গৈছে। এই লাইটটো তেওঁলোকে ক'ৰ পৰা প্ৰডিউচ কৰিছে মই বস্তুটো বুজি পোৱা নাই। নহয়, মষ্ট প্ৰবেবলি ইয়াতে আৰু এটা লাইট এটা আছিলে, যোনে ৱালখনৰ এনেকুৱা এটা লাইট এটা দিছে। ঠিক আছে, এইটো লাইট কোনখিনিত মাৰিছে, কিয় কি এইখিনিতো সিমানটো একো লাইট পৰা নাই। চ' এই লাইটটো কি মাৰিছে মানে মই বুজিয়ে পোৱা নাই। এই লাইটটোৱে কোনখিনি চেঞ্জ কৰিছে, আপোনালোকক কি লাগে আপোনালোকে জনাবচোন। যদি আপোনালোকে ভিডিঅ'টো চাই এইখিনিলৈকে পায়, তে আপোনালোকে মোক জনাব কি এই লাইটটোৱে কিনো কৰিছে। এগেইন আমি জেনেৰেটিভ ফিল কৰি দিম, হাতটো গুচি যাব। ডান। হাতটো গ'ল, কিন্তু শ্বেডো এটা দি দিলে বাৰু লগতে। শ্বেডোটো বেছিয়ে দি দিলে, ইমান নালাগিছিলে শ্বেডো। নাই, আই থিংক দিছ ইজ ফাইন। ভালেই লাগিছে, এটা ষ্ট্ৰাকচাৰ এটা বনি গৈছে হয়নে। বাকীটো আমি ঠিক কৰিয়ে দিব পাৰিম। মেইন আমাৰ হাতখন আছিলে, হাতখন আমি গুচাই দিলোঁ। চাওক, সৰু সৰু বস্তু বহুত আছে চেঞ্জ কৰিব লাগে। ঠিক আছে, এইবিলাকো চেঞ্জ কৰিব আছে, গোটেইখিনি এইবিলাক দাগ আছে, এইবিলাকো চেঞ্জ কৰিব আছে। কিন্তু এইবিলাক ধৰক আমাৰ মেইন লক্ষ্য এইখিনি নহয়। মেইন লক্ষ্যটো আমাৰ কি, আমাৰ লিকুইফাইডটো বুজা হয়নে। চ' আমি আগত বাঢ়িম। এইবিলাক বস্তু নে কি কৰোঁ, চেঞ্জ কৰিয়ে দিওঁ নেকি? আই ডোণ্ট থিংক এইখিনি আকৌ চেঞ্জ কৰোঁ নে কি কৰোঁ, চেঞ্জ কৰিয়ে দিওঁ দিয়ক। ইমান ভাল লগা নাই দেখোন, বেয়াকৈ নাই।
এইটো এটা হৈছে পিন কৰাৰ পিছতো দেখোন গৈ আছে ইভেন এইখিনি বস্তু বহুত ডাৰ্ক সৰি এইখিনি বস্তু আমি এনেকৈ ঠিক কৰিম ৰ'ব ইমান হেৰি দৰকাৰ নাই ন এই বস্তুটো দেখিছে নাই এই বস্তু এটা এটাকৈ নকৰিব এইটো প্লাছ কৰি ল'ব এইটো দেখিছে এইটো হৈছে প্লাছ চিম্বল আপোনাক দেখিছেনে চেট এই বস্তু দেখিছে এইটো হৈছে মানে প্লাছ ঠিক আছে ইয়াতে মানে আপোনালোকে দুটা ছেকশ্যন বেলেগ বেলেগকৈ ল'ব পাৰে দেখিছে দুটা কৰিব পাৰে তিনিটা কৰিব পাৰে চাৰিটা কৰিব পাৰে পাঁচটা কৰিব পাৰে ছটা কৰিব পাৰে সাতটা কৰিব পাৰে এইটো হৈছে প্লাছ আৰু এইটো হৈছে মাইনাছ ঠিক আছে ছাবষ্ট্ৰেক্ট ফ্ৰম চিলেকশ্যন আৰু এইটো হৈছে ইণ্টাৰছেক্ট উইথ চিলেকশ্যন ইণ্টাৰছেক্ট মানে ধৰক এই বস্তুখিনি তেনেহ'লে আমি বুজাই দিওঁ যদি এই বস্তুখিনি কিন্তু প্ৰথমতে এই বস্তুখিনি আমি কৰি লওঁ ঠিক আছে জেনেৰেটিভ ফিল কৰিবলৈ ঠিক কৰি লওঁ ন যোনে যোনে জানে সি এই বস্তুটো জানে ঠিক আছে ন এইটো হৈছে এডিশ্যন মানে আমি এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা গোটেইখিনি বস্তু একেলগে কৰিব পাৰোঁ সেইটো হৈছে এড ওৱান ইজ মানে এটা এড হৈ যায় আৰু এইটো হৈছে ছাবট্ৰেক্ট মানে কি কৰে এটা এৰিয়া ল'লে আনটো এৰিয়া ল'লে তাৰ যোনখিনি বস্তু বাচি গ'ল মানে মাজত যোনখিনি বস্তু বাচি গ'ল সেইখিনি বাচি যাব যেনেকৈ মই আপোনালোকক দেখাই আছোঁ ঠিক আছে এই বস্তুটো হৈ লওক প্ৰথমতে হৈ গ'ল ডান দিছ ইজ লুকিং ফাইন দিছ ইজ লুকিং নাইচ ঠিক আছে না আমি চাওক এই বস্তুটো আমি এনেই দেখাইছোঁ দেই এই বস্তুটো আমি ছাবট্ৰেকশ্যনত যাম মানে এই বস্তুটো এদিন পিছতকৈ দেখাম এদিন এটা পিছৰ ক্লাছ এটাত দেখাম ঠিক আছে এইটো কেনেকৈ কি হেল্প কৰে কেনেকৈ কি হেল্প নকৰে আজি অকণমান দেখাই দিওঁ আৰু চাওক ছাবট্ৰেক্ট ধৰক এইটো এটা হয় ঠিক আছে এই বস্তুটো হয় দেখিছে তো ছাবট্ৰেক্ট কৰি দিলে আৰু এবাৰ দেখাম চাওক ইয়ালৈকে আছিলে আৰু এটা বক্স আমি ইয়ালৈকে দিলোঁ ঠিক আছে নাও ইয়াতে আপুনি দেখিব কি এইখিনি বস্তু আৰু এইখিনি বস্তুৰ মাজতে এইখিনি বস্তু এনেকৈ দিলোঁ ন এইখিনি বস্তু গুচি গ'ল মানে এইখিনি বস্তু ছাবট্ৰেক্ট কৰি দিলে অকল এই বস্তুখিনি বাচি গ'ল আৰু এবাৰ দেখাম এইটো হৈছে ফাৰ্ষ্ট আমি বক্স এটা বনাইছোঁ আমি ছেকেণ্ড আমি এইখিনি ধৰক ছেকেণ্ড বক্সটো আমি এইখিনি মানুহ ছাবট্ৰেক্ট কৰি অকল এইখিনি বক্স থাকি গ'ল দেখিছে এইটো হৈছে ছাবট্ৰেকশ্যন নাও ইণ্টাৰেকশ্যনটো কি কৰে ইণ্টাৰেকশ্যনটো মাজৰ যোনটো থাকি যাব সেইটোৱে থাকি যাব যেনেকৈ এইটো এটা বক্স ঠিক আছে এতিয়া মাজত কোনখিনি থাকিব এইখিনি মানে দুটা এৰিয়া যোনখিনি ইণ্টাৰছেক্ট কৰা বস্তুখিনি থাকি যায় না এইখিনি বস্তু মেইনলি ক'ত ইউজ হয় এইখিনি বস্তু মেইনলি তোমালোকৰ ইউজ হয় যেতিয়া আমি মাস্ক ইউজ কৰিম ইভেন ধৰা ছাবজেক্টটো কাটি পেলাই বেলেগ এটা লেয়াৰত লৈ যাম চ' তেতিয়া কাটাটো বহুত দিগদাৰ হয়নে আজিকালি ইমান দিগদাৰ নহয় বাৰু আজিকালি আপোনাৰ ছাবজেক্টটো ডাইৰেক্টলি কৰিবলৈ লেয়াৰ এটাত বহাবলৈ আপোনালোকৰ হেৰিয়ে থাকে তলত এনেকুৱা AIতে আহিয়ে যায় ঠিক আছে চিলেক্ট ছাবজেক্ট কৰে ডাইৰেক্ট কণ্ট্ৰল J মাৰি দিলে ছাবজেক্টটো চিলেক্ট হৈ পেলাই বেলেগ এটা মাস্কত আহি যায় ঠিক আছে সেই বস্তুটো আমি বেলেগ এদিন শিকিম যোনদিনাখন আমি কমপ্লিটলি বেকগ্ৰাউণ্ডটো AID চেঞ্জ কৰি দিম সেইদিনাখন আমি সেই বস্তুটো চাম ঠিক আছে আজি আমি ইজি এটা বস্তু এটাই শিকি আছোঁ ইজি বাট অন এ ৰেগুলাৰ বেচিছে আমি এই বস্তুটো ইউজ হয় এইটো হৈছে লিকুইফাই বাৰু এইখিনি বস্তু হৈ গ'ল নাও ইটছ গুড অনলি লুকিং গুড ঠিক আছে ধুনীয়া লাগিছে এইখিনি বস্তু হয়নে তাৰপিছত আমি এইখিনি মাৰ্চ কৰি পেলাই এগেইন আমি কপি এটা বনাই কেনে আমি ডাইৰেক্টলি ক'লৈকে লৈ যাম ফিল্টাৰলৈকে এগেইন কেমেৰা ৰ ফিল্টাৰলৈ লৈ যাম কেমেৰা ৰ ফিল্টাৰ মাস্কিঙত লৈ যাম হৈছে পাৰ্চন 1 তাৰপিছত ফেচিয়েল স্কিন আৰু বডি স্কিন নাও ইয়াতে চাওক ফেচিয়েল স্কিন আৰু বডি স্কিনটো ইয়াতে আমি বেলেগ লেয়াৰত ল'ম কিয় বিকজ ইয়াৰে ষ্ট্ৰাকচাৰটো বহুত ডিফাৰেণ্ট আছে ধৰক ফেচৰ তাৰপিছত ইয়াতে মানে বহুত শ্বেডো হাইলাইট বহুত ডিফাৰেণ্ট আছে হয়নে চ' সেইকাৰণে আমি দুটা বস্তু একেলগে নকৰোঁ বিকজ দুটা বস্তু একেলগে মিলাব গ'লে মোৰ মতে কালাৰটো বেয়া আহিব চ' প্ৰথমতে আমি ফেচটো আমি কৰি লওঁ ফেচটো তাৰপিছত ফেচৰ লগত আমি স্কিনটো মিলাম হ'ব আই থিংক ফেচৰ হেৰিটো ভালেই হৈ আছে বাট এগেইন অকণমান ডান ক্লিয়াৰিটিটো অকণমান কমাব পাৰি টেক্সচাৰটো অকণমান বঢ়াই দিব পাৰি ডিহেজটো নালাগে দে ডান
তাৰপিছত আমি কাৰ্ভ I think this is nice. Okay. Now so curve to বহুত এটা আমি চেঞ্জ নকৰ ওকে নাও কাৰ্ভটো যেতিয়া আমি কৰিলোঁ এটা বস্তু আমি ইয়াত দেখাই দিম এইখিনি পাৰ্টখিনি শ্বেডোখিনি আমি চেঞ্জ কৰিলে কি হ'ব এই শ্বেডো পাৰ্টখিনি অকল চেঞ্জ হ'ব এইখিনি পাৰ্ট দেখিছেনে চ' এইখিনি আমি সিমান মানে ৰাখিম বিকজ অলৰেডি ফটোখন ধুনীয়াই হয় ঠিক আছে বহুত এটা চেঞ্জ কৰিব লগা একো নাই চ' আমি ইমান ৰাখিম তাৰপিছত মাজৰ এইবিলাক আহে এইবিলাক আহে মিড টোন এইবিলাক আহিব মিড টোন ঠিক আছে নাও এইবিলাক আহিব মিড টোন এইবোৰ আহিব মিড টোন তাৰপিছত হাইলাইটবিলাক এইবিলাক যোনবিলাক একদম পূৰা বগা দেখিছেনে বগা এইবিলাক হৈছে হাইলাইট তো মিড টোনটো আমি সিমান মানতে ৰাখিছোঁ বহুত এটা ওপৰত যোৱা নাই বহুত এটা তলত যোৱা নাই ডান তাৰপিছত হাইলাইটখিনি অকণমান ধুনীয়া লাগিছে ঠিক আছে ডান হৈছে এইখিনি বস্তু আমি বহুত এটা নোচোৱাই বাট ষ্টিল চাই লওঁ ধৰক ৰঙা হৈ আছে অকণমান ৰেড কালাৰ টাইপ আছে ৰেড বুলি নকওঁ আৰু য়েল্ল' ষ্ট'ন এটা আছে চ' আমি অকণমান মিড টোনখিনি তললৈকে আনিব পাৰোঁ পিছে বেয়া নালাগিব যেন মোক লাগিছে নাই ইমান ভালো লগা নাই খাচো লগা নাই ইমান খাচ লগা নাই দিয়ক ৰেড টোনটোৱে বেছি ভাল লাগিছে তো অকণমান বেছি ৰেড হৈ গ'ল ইমান মানে ফাইন চ' এইখিনি বস্তু আমি সিমান বেছিকৈ নাচোঁ বিকজ আৰু এটা ইয়াতে লিমিটেশ্যন আছে সেইটো হৈছে এইটো জেপেক ফটো হয় ৰাইট ফটো হ'লে আমি বহুত ট্ৰাই কৰি চাবও পাৰোঁ বাট জেপেক ফটো যিহেতু চ' কালাৰটো চেঞ্জটো বহুত অলপ চেঞ্জতে কালাৰটো চেঞ্জ হৈ যায় হ'ব ডান অ'কে নাও নেক্সট আমি কি কৰিম নেক্সট আমি চিলেক্ট পাৰ্চনত কৰি পেলাই আমি বডি স্কিনটো আমি চেঞ্জ কৰিম ঠিক আছে আমি তাৰ বডি স্কিনটো আমি চেঞ্জ কৰিম জাষ্ট গিভ মি আ ছেকেণ্ড অ'কে আছে মেমৰি কাৰ্ড বিচাৰি আছিলোঁ চেট ন ইয়াৰে বডি স্কিনটো ক'ৰ লগত আমি ঠিক কৰিম আমি যে স্কিনৰ কালাৰটোৰ লগত মিলে অকণমান সেনেকৈ আমি কৰিম ঠিক আছে চ' আমি ডেফিনেটলি য়েল্ল' পিনে লৈ যাব লাগিব বেছিও নিনো সিমান অলপমান নিম আৰু তাকে ভাল লাগিছে ভালে লাগিছে দিছ ইজ লুকিং লাভলি অকণমান অ'কে ডান কিন্তু ইয়াতে অকণমান এটা ফেচিয়েলত আমি চেঞ্জ কৰি লওঁ দেই অলপমান ব্ৰাইটনেছটো লাগিব যেন মই পাইছোঁ কিন্তু হয়নে বেছি নহয় অলপমান অলৰেডি আছে ব্ৰাইটনেছ বাট কিন্তু বেছি উঠালে আকৌ য়েল্ল' ষ্ট'ন এটা বেছি আহি যায় ন তাৰপিছত মিড টোনটো অকণমান দিছ ইজ ফাইন অকণমান য়েল্ল'টো ইয়াৰে কমাই দিওঁ ৰ'ব কিয় আগতে অলৰেডি য়েল্ল' টোনটো আছেই তাৰ তাত বহুত অ'কে দিছ ইজ নট বেড নালাগে দিয়ক ঠিক আছে নাই 3 ঠিক আছে অ'কে ডান আমি এগেইন বডিলৈকে যাম বডিটো আমি কি কৰিম ক্লিয়াৰিটিটো অকণমান কমাই দিম অলপমান বেছি নহয় অলপমান টেক্সচাৰটো অলপমান বঢ়াই দিম অলপমান বেছি নহয় অলপমান অ'কে কালাৰ হুইল আমি ইয়াতে নুচোঁ বিকজ ইট উইল বি আননেচেচাৰী কালাৰ হুইল আমি লাষ্টত চুম ঠিক আছে কালাৰ হুইল আমি কেতিয়া চুম আমি লাষ্টত চুম কাৰ্ভত যাম কাৰ্ভত গৈ পেলাই এগেইন আমি এতিয়া চাই ল'ব লাগিব আমি কোনটো কি চেঞ্জ কৰোঁ ইয়াতে শ্বেডো আছে এইখিনি শ্বেডো আছে এইবিলাকত শ্বেডো আছে মিড টোন কোনখিনিত আছে মিড টোন আছে এইখিনিতো হাইলাইটে হয় বাৰু এইখিনি ধৰ মিড টোন আছে এইবিলাকত মিড টোন আছে ঠিক আছে চ' আমি ইটোৰ মতেদি অকণমান চেঞ্জ কৰিব ট্ৰাই কৰিম য়েছ আৰু এইখিনি জেগাটো আছে দেই এইখিনি জেগাটো শ্বেডো আছে চ' আমি শ্বেডোটো অকণমান তলৰ পিনি নিয়াটো বেছি বেটাৰ হ'ব নেকি ঠিক আছে তাৰপিছত হৈছে মিড টোন ইটছ নট বেড বেয়া লগা নাই ভালে লাগিছে তাৰপিছত লাষ্ট হৈছে হাইলাইটটো ভালে লাগিছে বেছি অকণমান হেৰি কৰি দিলেও বেছি বেয়া হ'ব নেকি ডান ঠিক আছে বাকীখিনি আমি এজ ইউজুৱেল বাকীখিনি বস্তু আমি ইমান চুবলৈ চেষ্টা কৰা নাই বাট ফেচিয়েল স্কিনটো আৰু এবাৰ আহিম ফেচিয়েল স্কিন আৰু এইটো স্কিনৰ বৰ এটা সিমান এটা মানে মিলা নাই ন কিয় কাৰণে মিলা নাই চ' গ্ৰীণটো অকণমান এইটো কৰি চাওঁচোন এতিয়া অকণমান কিবা এটা চেঞ্জ হয় নেকি
I don't think so. নাই ৰঙাটো ইমানকৈ আমি নচলে হ'ল নেকি বেটাৰ হ'ল হয় কেনেকৈ আছে yeah this is fine done yeah this is okay now অকমান মিলিছে হয়নে অকমান মিলিছে okay done তাৰপিছত আমি নেক্সট আমি কি হৈ যাম বডি স্কিনটো আমি ঠিক কৰাৰ পিছত এইখিনি আমি ঠিক কৰিলোঁ ঠিক কৰাৰ পিছত আমি বডি স্কিন ৰ'বচোন আৰু অকণ বডি স্কিন অকণমান শ্বেডোটো অকণমান তলৰ পিনে নমাই দিওঁ নেকি তেতিয়া অকণমান বেছি শ্বেডো এফেক্ট এটা আহিব নেকি ভাল লাগিব মনটো অ'কে নট বেড ভালে লাগিছে হাইলাইটটো অকণমান অকণ বঢ়াই দিওঁ নেকি ইয়া দিছ ইজ নাইচ অ'কে ডান তাৰপিছত আমি নেক্সট আমি কি কৰিম আমি এগেইন গৈ পেলাই তাৰ ড্ৰেছটো চেঞ্জ কৰিম ঠিক আছে ড্ৰেছটো চেঞ্জ নকৰোঁ চৰি ড্ৰেছৰ কালাৰটো আমি অকণমান চেঞ্জ কৰিম চাওক মেইনলি যদি এইটো মানে ডিজাইনাৰ শ্বুট হ'ল হয় তেতিয়াহ'লে বেছিভাগ আমি ড্ৰেছটো নুচোৱেই ঠিক আছে কিহৰ কাৰণে আমি ড্ৰেছটো নুচোঁ বিকজ ইটছ এ ডিজাইনাৰ শ্বুট চ' ডিজাইনাৰে এইটোৱে সদায় বিচাৰিব যে ড্ৰেছৰ কালাৰটো একেবাৰে চেঞ্জ নহয় কিন্তু যিহেতু এইটো এটা ৱেডিঙৰ শ্বুট হয় চ' সেইকাৰণে আমি কি কৰিম ধৰক আমাৰ ডেফিনেটলি প্ৰায়ৰিটি ক'ত থাকিব আমাৰ ডেফিনেটলি প্ৰায়ৰিটি ব্ৰাইডে থাকিব হয়নে চ' ব্ৰাইডৰ স্কিনৰ বা ব্ৰাইডৰ বডি কালাৰটো লগত যে তাৰ ড্ৰেছটো মেটচ কৰে আৰু তাৰ লগত যে গোটেই বেকগ্ৰাউণ্ডটো বা গোটেই এম্বিয়েন্সটো যদি মেটচ কৰে সেইটোৰ মতে আমি ফটোখন বনাম তাকি ফটোৰ হোল কালাৰটো ভাল হয় আৰু ঠিক আছে চ' আমি অকণমান এই বস্তুটো এইটো চাইডে লৈ যাবলৈ ট্ৰাই কৰিম ইটছ গুড অনলি ঠিক আছে অ'কে দিছ ইজ গুড নাই দিছ ইজ বেটাৰ ঠিক আছে ডান কালাৰ হুইল সিমানকৈ এতিয়া নুচোঁ কালাৰ হুইলটো আমি চুম আমি লাষ্টত চুম ঠিক আছে এগেইন শ্বেডো মিড টোন হাইলাইট শ্বেডোজবিলাক ক'ত আছে এইবিলাকৰ শ্বেডোজ আছে ধৰক আই থিংক এইটো মিড টোন হ'বনে শ্বেডোজ হ'ব লেটছ চি চেক কৰোঁ শ্বেডোজে হ'ব ন ইয়াতে আমি অকণমান বস্তু এটা খেলিম ঠিক আছে শ্বেডোখিনি অকণমান বেছি শ্বেডো পিনে ট্ৰাই কৰিম তেতিয়াহে অকণমান এই ফটোখনৰ যোনটো হেৰি হয় ছেপাৰেশ্যন যোনটো মানে ফটোগ্ৰাফাৰে ক্ৰিয়েট কৰিম বুলি ভাবিছে সেই বস্তুটো তেতিয়াহে আমি ভালকৈ পাম হয়নে মিড-টোন ইয়াতে বহুতে আছে মিড-টোনটো আমি বহুতে আছে চ' আমি মিড-টোনটো অকণমান উঠাই দিম হাইলাইটো অলপ আছে ঠিক আছে হাইলাইটটো অকণমান আমি ওপৰত উঠাই দিম কিন্তু শ্বেডোটো অকণমান আমি পাৰিলে তলৰ পিনে আনিম অকণমান সেই ছাইডটো অকণমান কলা ৰাখিব সেই ছাইডটো অকণমান কলা ৰাখিব আমি ট্ৰাই কৰিম ঠিক আছে তেতিয়াহে আমাৰ এই ছেপাৰেশ্যনটো গম পাব ন তেতিয়াহে আমাৰ এই ছেপাৰেশ্যনটো গম পাব হয়নে বাট ইমানো ভেটভেটিয়াকৈ কলা নাৰাখোঁ কি ধৰক ৰংটোৱে মৰি যায় সেনেকুৱা টাইপ নাৰাখোঁ আৰু আই থিংক ঠিকে আছে ভালে লাগিছে চাওঁচোন আৰু অকণমান কৰি ঠিকে আছে মিড-টোন বিকজ মিড-টোনেই বেছি আছে ন গোটেই ফটোখনত হাইলাইটটোতো অলপে আছে গলৰ সেইখিনিতহে হাইলাইটটো আছে চ' সেইখিনি ইমান চেঞ্জ কৰি লাভ নাই ডান অ'কে ডান তাৰপিছত নেক্সট আমি কিহত যাম নেক্সট আমি হেয়াৰত যাম হেয়াৰ নেক্সট আমি হেয়াৰত যাম ঠিক আছে এই বস্তুটো মই দেখাব বিচাৰিছোঁ চাওক ইয়াতে হেয়াৰৰ যোনখিনি আছে এইখিনি লৈ লৈছে ঠিক আছে এইখিনি জেগাখিনি লৈ লৈছে ঠিক আছে কিন্তু এই জেগাখিনি ধৰক কিহৰ কাৰণে এই জেগাখিনি অকল লৈ লৈছে বিকজ ইয়াতে ফুল আৰু ইয়াতে ৰ'জেছবিলাক আছে ঠিক আছে কিন্তু আপোনালোকে যদি এইখিনি জেগাটো এড কৰিব বিচাৰিছে কেনেকৈ আমি এই জেগাখিনিও একেলগে চেঞ্জেছখিনিত এড কৰি দিম জাষ্ট এড কৰি পেলাই আপুনি ব্ৰাছ লৈ ল'ব ব্ৰাছ তুলত এনেকৈ আপুনি ধুনীয়াকৈ মাৰি দিলে হ'ব ঠিক আছে তেতিয়া আপোনাৰ কি হ'ব ধৰক এইখিনি যোনখিনি চেঞ্জ আহে সেইখিনিতো এইখিনিতে আহি যাব কিন্তু মই এই বস্তুটো বিচৰা নাই ঠিক আছে লাগিলে মই এই বস্তুখিনি বেলেগকৈ এটা ছেপাৰেট লেয়াৰ লৈ পেলাই ছেপাৰেট মাস্কিং এটা কৰি দিম কিন্তু হেয়াৰটো আমি প্ৰথমতে চেঞ্জ কৰি ল'ম মানে হেয়াৰটো আমি প্ৰথমতে এডিটিংটোত আমি খেলি ল'ম ঠিক আছে যিহেতু বডিটো বা ফেচখন য়েলো টনত অকণমান আনিছোঁ সেইকাৰণে আমি চুলিখিনিও আমি সেইটো ছাইডৰ পিনে আনিম য়েলো টনৰ পিনে আনিম নট বেড ভালে লাগিছে হয়নে
আৰু অকণমান আমি শ্বেডোটো আমি উঠাই দিম, চুলিৰ শ্বেডোটো আমি উঠাই দিম। কিয়? বিকজ এইটো চাইডে দেখিছে এই পাৰ্টখিনিত বেছি ক'লা হৈ গৈছে আৰু এই পাৰ্টখিনিত অকণমান বেছি বগা হৈ গৈছে। চ' প্ৰথমতে আমি চাই ল'ম, ঠিক আছে, কি শ্বেডোটো উঠাই কেনে ভাল লাগিব নে শ্বেডোটো নমাই কেনে ভাল লাগিব। মোৰ মতেতো অকণমান শ্বেডোটো উঠাই কেনে ভালেই লাগিছে বাৰু। দিছ ইজ গুড, ঠিক আছে, দিছ ইজ গুড, ভাল লাগিছে, এতিয়া ধুনীয়া লাগিছে, ঠিক আছে। অকণমান য়েল'ইছটো এইপিনে অকণ টানি দিওঁ, ইমান আৰ্টিফিচিয়েলো লাগিব নালাগে। ডান ডান, অ'কে, নাও ইটছ গুড। অ'কে, নাও এই বস্তুটো আমি চাওক, এই বস্তুটো আমি অকণমান চেঞ্জ কৰিব পাৰোঁ, মানে অকণমান ব্ৰাইট কৰিব পাৰোঁ। সেইটো কাৰণে আমি কি কৰিম, নিউ মাস্ক লেয়াৰ এটা ল'ম, ঠিক আছে। নিউ মাস্ক লেয়াৰ লৈ পেলাই আমি বেলেগ একো কৰিব নালাগে, ব্ৰাছটো লৈ ল'ম। ব্ৰাছটো লৈ পেলাই অকল এইখিনি জেগাত, সিমানো নালাগে দেই, আপোনালোকে ধৰক এবাৰেই আপুনি ধুনীয়াকৈ চাই মেলি কেনে অলপমান আপুনি চেক কৰিব, চেক কৰি কেনে অকণমান ধৰক, অ'কে, ডান, ঠিক আছে। নাও ইয়াতে আমি কি কৰিম, আমি অকণমান এইটো য়েল্ল' পিনে কৰি দিম, বিকজ গোটেই টোনটোৱে য়েল্ল' পিনে হয়। আৰু আমি অকণমান বঢ়াই দিম, ঠিক আছে। আমি কি বঢ়াম, আমি শ্বেডোখিনি বঢ়াম, শ্বেডো আৰু মিড টোন। ইয়াতেতো হাইলাইট ইয়াতে নাহেই বাৰু, হয়নে? তো শ্বেডোখিনি অলপমান যদি আমি বঢ়াওঁ তেতিয়াহ'লে কি হৈ যাব, বস্তুখিনি বগা হৈ যাব, হয়নে? ধুনীয়া লাগিব, দেখিছেনে বস্তুটো, দেখিছে কি ধুনীয়াকৈ অকণ বগা হৈ গৈছে। আমি অকণ মিড টোনটো ট্ৰাই কৰিম। মিড টোনটোত সিমান নাই বাৰু, নাই সিমান চেঞ্জ হোৱাই নাই বাৰু, ঠিক আছে, বাট ষ্টিল ইমান ঠিক আছে। ডান ডান, য়েল্ল'ইছটো ঠিক আছে, য়েল্ল'টো আছে, অকণমান গ্ৰীণৰ পিনেও কৰিব পাৰোঁ। বস্তুটো অকণমান গ্ৰীণৰ পিনে কৰিলেও ভালেই লাগিব, ধুনীয়া লাগিছে, ঠিক আছে, হৈছে হৈছে। এইটো এবাৰ চাওক, এইটো দেখিছে, এইটো ক'লা, এইখিনি চাওক, এইখিনি ক'লা, এইখিনি অলপমান বগা কৰি লৈছোঁ, হৈছে, ডান, হৈ গ'ল। নেক্সট আমি কি কৰিম, নেক্সট আমি আইচতলৈকে যাম, এগেইন ছাবজেক্ট। তাৰপিছত আমি প্ৰথমতে আইৰিছটো নহয়, প্ৰথমতে বাহিৰৰখিনি আমি চেঞ্জ কৰি ল'ম, ঠিক আছে। এইখিনি চকুটো ব্ৰাইট হ'লে বেছি বেটাৰ লাগিব। কিয় ব্ৰাইট হ'লে বেছি বেটাৰ লাগিব? বিকজ লাইটটো ইয়াতে বেছিয়ে আছে, দেখিছে বস্তুটো। চ' আমি সেইকাৰণে বেলেগ একো নকৰোঁ, আমি অকণ য়েল্ল' টোনটো পিছতকৈ বঢ়াই দিম, লাগিলে বঢ়াম, নালাগিলে নাই। বাট এইখন ফটোত বগা মানে হোৱাইট চকুটোৱে বেছি বেটাৰ লাগিব। চ' আমি কি কৰিম, যিহেতু এইখিনি অলৰেডি ব্ৰাইট হয়, দেখিছেনে? চ' আমি মিড টোন আৰু এইখিনি শ্বেডোটোতো এইখিনি নাহেই বাৰু, ঠিক আছে। চ' আমি কি কৰিম, আমি মিড টোনটো অকণ বঢ়াই দিম, অলপমান বঢ়াম। তাৰপিছত আমি হাইলাইটটো অলপমান বঢ়াই দিম, হৈছে, ডান, ভালে লাগিছে। মিড টোনটো অকণমান বঢ়াম, হাইলাইটটো অকণ বঢ়াই দিম, বেছিও নহয়, আৰ্টিফিচিয়েল লাগিব নালাগে, হৈছে, ডান, ঠিক আছে। তাৰপিছত এগেইন নিউ মাস্কত এগেইন হেৰি, তাৰপিছত আমি আইৰাছ আৰু পিউপলটো চেঞ্জ কৰিম না। আইৰাছ আৰু পিউপলটো যিহেতু আমি য়েল্ল' টোন হয়, তো ডেফিনেটলি আমি কি কৰিম, পিউপলটো অকণ য়েল্ল' বনাই দিম। য়েল্ল' বনালে অলপমান ভাল লাগিব, ঠিক আছে। সিমানকৈ গম নাপায়, বিকজ এইবিলাক সৰু বস্তু হয় ন, সৰু বস্তুবিলাক সিমানকৈ গম নাপায় ন। ইয়াতে আমি কি খেলিম, ইয়াতে আমি হাইলাইটত খেলিছিলোঁ, বাহিৰত আমি কিহত খেলিছিলোঁ, বাহিৰত আমি হাইলাইট আৰু মিড টোনত খেলিছিলোঁ। বাট ইয়াতে আমি কিহত খেলিম, ইয়াতে আমি আইৰাছ আৰু পিউপলটোৰ কাৰণে আমি কিহত খেলিম, শ্বেডত খেলিম। কিহৰ কাৰণে শ্বেডত খেলিম, বিকজ পিউপলটো আৰু আইৰাছটো কি হয়, আপোনাৰ ক'লা হয়, ঠিক আছে। চ' আমি শ্বেডজত খেলিম। তাৰপিছত মিড টোনতো আমি এবাৰ চামচোন কি হয়, কিমান মিড টোনত সিমান নাই, অকণমান। আৰু হাইলাইট একদম মাজৰ যোনটো আছে, এইটো হাইলাইট দেখিছেনে, একদম মাজৰ যোনটো, এইটো দেখিছে, এইটো হৈছে, এইটো আমি যিহেতু বগা, এইটো আমি হাইলাইটত খেলিব পাৰোঁ। বেছি বগা, কম বগা, দেখিছেনে, বেছি বগা, কম বগা। আপোনালোকে এই বস্তুটো ন'টিছ কৰক, এই বগাটো দেখিছে। চ' সেইটোৱে কথা। তো এই বাহিৰৰখিনি এইখিনি চেঞ্জ হ'ব। আৰু এবাৰ আপোনালোকক ভালকৈ দেখাই দিওঁ, এই বাহিৰৰ বস্তুখিনি, এতিয়া হেৰিডাল ক'ত গ'ল, এই বাহিৰৰ বস্তুখিনি, এইখিনি যিহেতু ক'লা হয়, চ' সেইকাৰণে আমি কি কৰিম, এইখিনি আমি চেঞ্জ কৰিম কিহেদি, শ্বেডো বাৰ এডাল দি, দেখিছে। আৰু যোনখিনি বস্তু বগা থাকে না, এইখিনিতে আপোনাৰ মিড টোনটো আহিব, মিড টোনটো এইখিনি, দেখিছেনে, এইখিনি পাৰ্ট মিড টোনেদি চেঞ্জ হ'ব, দেখিছে আপুনি চেঞ্জটো, দেখিছেনে,
এইখিনি পাৰ্ট আপোনাৰ মিড টোন দি চেঞ্জ হ'ব আৰু যোনখিনি একদম বগা থাকে এইখিনি আপুনি কি হ'ব এইখিনি হাইলাইট দি আমি এইখিনি বস্তু চেঞ্জ কৰিম বুজিছে তো সেই বস্তুটোৰ কাৰণে কাৰ্ভটো জনাটো বহুত দৰকাৰী কি আমি কাৰ্ভটো কেনেকৈ আমি সেই বস্তুটোত ইউজ কৰিব পাৰোঁ এনিৱে কৰিলোঁ আমি এইখিনি চেঞ্জ ইয়াতে আহি পেলাই অকণমান এটা কাম কৰোঁ ৰ'ব আৰু অলপ বঢ়াই দিওঁ কিয়কি ভিতৰৰখিনি বেছি বগা লাগিছে বাহিৰৰখিনি অকণ কম লাগিছে বাৰু ধুনীয়া হৈছে এতিয়া বস্তুটো ফিট টু ভিউ হৈ গ'ল ডান নেক্সট আমি কি কৰিম নেক্সট আমি আই থিংক লিপছটো কৰি দিম নেকি আইব্ৰ'টো লাষ্টত কৰিম দিয়া হেয়াৰ কৰিলোঁ ক্লথ কৰিলোঁ চব কৰিলোঁ নেক্সট লিপছ লিপছটো কিন্তু এইটো কালাৰ অকণ বেছি ভাল লাগিছে ন বেছি য়েল্ল' টোনটো বেছি ভাল লগা নাই কিবা এইটো কালাৰ বেছি ভাল লাগিছে কিয় এই বস্তুটো ভাল লাগিছে কিয় এইটো কালাৰ বেছি কিয় ভাল লাগিছে জানা বিকজ এইটো আৰু এই ৰ'জৰ যোনটো কালাৰ আছে এইটো মিলিছে দেখিছেনে তোমালোকে বস্তুটো আৰু এইখিনি বস্তু মিলিছে সেইকাৰণে এইটো কালাৰ এইটোৰ লগত ভাল লাগিছে আৰু এইটো কালাৰ কিবা এটা মজা লগা নাই কিয় মজা লগা নাই বিকজ এইটো কালাৰ আৰু এই গোটেই ফেচৰ কালাৰটো বা এইবিলাক স্কিনৰ কালাৰটো অলমষ্ট ছেইম হয় ন ছেইম হোৱাৰ কাৰণে তোমাৰ কি হৈছে জানা এই লিপছৰ যোনটো লিপষ্টিকৰ যোনটো শ্বেড হয় সেইটো বেছিকৈ মানে এট্ৰেক্ট কৰিব পৰা নাই বাট যদি আমি এইটো অকণমান ৰ'জ কালাৰ কৰি দিওঁ দেখিছা তেতিয়াহ'লে মানে এইটো পূৰা কণ্ট্ৰাষ্টিং কালাৰ হৈ গ'ল ন এইটো আৰু এইটো পূৰা কণ্ট্ৰাষ্টিং কালাৰ অপজিট কালাৰ চ' অপজিট কালাৰ হোৱাৰ কাৰণে এইটো কণ্ট্ৰাষ্টটো বেছি হৈ গ'ল কণ্ট্ৰাষ্টটো বেছি হোৱাৰ কাৰণে লিপছৰ যোনটো লিপষ্টিকৰ এফেক্ট হয় বা লিপষ্টিকৰ টোন হয় সেইটো লিপষ্টিকৰ টোনটো সেই স্কিনটোত বেছি ভাল লাগিছে বুজিলা বস্তুটো চ' কেতিয়াবা সেই কণ্ট্ৰাষ্টিং কালাৰটো বহুত হেল্প কৰে দেন আমি আৰু সিমান বেছি চেঞ্জ নকৰোঁ অকণমান নালাগে আৰু সিমান চেঞ্জ কৰিব দৰকাৰ নাই আই থিংক দিছ উইল বি ফাইন আৰু ইমান লিপছৰ কাৰণে ইমান কাৰ্ভ চাৰ্ভ চুই থাকিবলৈ ইমান দৰকাৰ নাই ঠিক আছে তাৰপিছত আইব্ৰ' লাষ্ট আছে আইব্ৰ'টো এগেইন আমি আইব্ৰ'টোত কি আহে আমি আগৰ ছেশ্যনকেইটা যদি চাইছোঁ আমি গম পাইছোঁ আইব্ৰ'টোত আমাৰ কি টোন ইউজ হয় এটা হৈছে শ্বেডো আৰু এটা হৈছে মিড টোন ঠিক আছে কিন্তু তাৰ আগতে আমি কি কৰিম আমি অকণ য়েল্ল'টো বঢ়াই ল'ম কিয় আমি য়েল্ল'টো বঢ়াই ল'ম বিকজ আমাৰ ফেচৰ যোনটো টোন হয় সেইটো য়েল্ল'য়ে হয় ঠিক আছে দেখিছা কিন্তু ইয়াতে আকৌ কণ্ট্ৰাষ্টিংটো ইউজ ভাল লগা নাই এইটো বেছি হেৰি লাগিছে বেছি ডাৰ্ক হৈছে দেখিছা চ' আমি ইমান মানত ৰাখিলে বেটাৰ এইটো বেছি ডাৰ্ক হৈ গৈছে আই থিংক ইমানমান ৰাখিলে আমি বেটাৰ তাৰপিছত আমি কি কৰিম আমি কাৰ্ভটোত যাম অ'কে আমি কাৰ্ভটোত যাম হ'ব কাৰ্ভটোত আমি কি কৰিম চোৱা কাৰ্ভটোত আমি শ্বেডোটো অকণমান তলৰ পিনে কৰি দিব পাৰোঁ যদি মন যায় আৰু মিড টোন হাইলাইটৰ ইয়াতে একো বৰ এটা কাম নাই ডান শ্বেডো ডান এই বস্তুটো আমি সিমান য়েল্ল' পিনে নিনিও দিয়া ভাল লগা নাই চ' আমি কি কৰিম আমি ইয়াতে 0 ৰাখি দিম ঠিক আছে ডান হৈছে ঠিকে আছে গুড বেটাৰ অ'কে তাৰপিছত আমি গোটেই এইখিনি আমি চেঞ্জ কৰিলোঁ ঠিক আছে এইখিনি আমি চেঞ্জ কৰাৰ পিছত আমি এতিয়া কি কৰিম তাৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিম হয়নে বিকজ আমাৰ ছাবজেক্টটো চেঞ্জ কৰাত যিমান দৰকাৰী হয় তাৰ বেকগ্ৰাউণ্ডটো সেইটোৰ মতেতো চেঞ্জ কৰাটো বহুত দৰকাৰী বিকজ এখন ফটোৰ খালী ছাবজেক্টটোৱে নহয় কিন্তু বেকগ্ৰাউণ্ডটোৱেও বহুত সেই ফটোখনৰ মানে কি আৰু সেই ফটোখন ধুনীয়াই হওক বা বেয়াই হওক সেইটো ডিচাইড কৰে আৰু ফাইনেলি যদি বেকগ্ৰাউণ্ড আৰু ছাবজেক্টটো কালাৰ হওক বা ডিফাৰেণ্ট কম্পনেণ্ট হওক বা ডিফাৰেণ্ট এলিমেণ্ট হওক মেটচ কৰে তেতিয়াহ'লেহে সেই অভাৰঅল ফটোখন ভাল আহে আদাৰৱাইজ তুমি ছাবজেক্টটো যদি ভালো হয় আৰু তুমি বেকগ্ৰাউণ্ডটো যদি কালাৰটো মিলাব পৰা নাই ভালকৈ মিলাব পৰা নাই তেতিয়াহ'লেও তোমাৰ ফটোখন আধা আধুৰাই লাগে চ' কেতিয়াও আধা আধুৰা কাম নকৰিবা নিজৰ বেকগ্ৰাউণ্ডটোত সিমানেই ইম্পৰ্টেঞ্চ দিবা যিমান তোমাৰ ছাবজেক্টটো এনিৱে লেটছ গো নেক্সট
ঠিক আছে কন্ট্ৰাষ্টিং কালাৰ হয় ডেফিনেটলি কন্ট্ৰাষ্টিং কালাৰ ব্ৰাইট এইপিনে অকণমান ডাৰ্ক আমি সেইটো টোনতে বেকগ্ৰাউণ্ডটো খেলিম বিকজ ফটোগ্ৰাফাৰে সেইটো কথা ভাবি পেলাই ফটোখন উঠাইছে যে আমি কণ্ট্ৰাষ্ট এটা দেখাব পাৰোঁ ঠিক আছে দিছ ইজ গুড দিছ ইজ নাইচ ইয়াতে আমি কি কৰিম ইয়াতে আমি ডিহেজটো অকণমান বঢ়াই দিম বিকজ আমিও সেই কণ্ট্ৰাষ্টটোৰ ওপৰতে খেলিম ঠিক আছে না এই বস্তুটো তোমাৰ এটা মোক কথাটো ক'ব বিচাৰিছোঁ বহুতে মোক সোধে কি বাকীবিলাকত দেখোন চাৰ্কল কি হুইল চাৰ্কলকেইটা নচলে বেকগ্ৰাউণ্ডটোত কিয় চলে বেকগ্ৰাউণ্ডটোত মই সেইকাৰণে চোওঁ বিকজ চোৱা হুইল চাৰ্কলটো চোৱাটোৰ ভিতৰত চেঞ্জ কিমান আহিব সেইটো এটা ইম্পৰ্টেণ্ট ঠিক আছে বেকগ্ৰাউণ্ডটোৱে আধাতকৈও বেছি ফটোখনৰ স্পেচটো খাই আছে তাৰ বেকগ্ৰাউণ্ডটোৱে হয়নে তো বেকগ্ৰাউণ্ডটোকো আমি সিমান এটা ইম্পৰ্টেঞ্চ দিব লাগিব আৰু সেই ইম্পৰ্টেঞ্চটো দিবলৈ সেই কালাৰ হুইলকেইটা আমি চুব লাগিব আমি ইটছ এণ্ড এভৰি চেঞ্জেছ কালাৰ কৰিব লাগিব যে আমি এটা ভাল কালাৰ এটা পাওঁ বা কিবা যাতে আমাক লেফ্ট আউট হৈ নাযায় জানো ঠিক আছে না বাট এইটো মিন নকৰে কি তুমি ছাবজেক্টটো চেঞ্জ কৰি থাকোঁতে কালাৰ হুইলটো চুব নোৱাৰা ডেফিনেটলি পাৰিবা মাস্কিঙতো তুমি কালাৰ হুইলটো চুব পাৰা কিন্তু এইটো মই ভাবোঁ কি মাস্কিং কৰা সময়ত আমি প্ৰথমতে যেনেকৈ বেচিকখিনি আমি কাৰেক্ট কৰি ল'লোঁ তাৰপিছত মাস্কিঙৰ সময়ত তাৰ এটা এলিমেণ্টৰ বেচিকখিনি আমি তাৰপিছত আকৌ অকণমান চেঞ্জ কৰিম তাৰপিছত অ'ভাৰঅল যেতিয়া আমাৰ গোটেইখিনি বস্তু হৈ যাব তাৰপিছত আমি তাক লাষ্টত কালাৰ হুইলটো আমি চেঞ্জ কৰিম এজ এ হোল ঠিক আছে চ' সেইকাৰণে বেকগ্ৰাউণ্ডত যেতিয়া হয় তেতিয়া আমি কালাৰ হুইলটো সেইকাৰণে ইউজ কৰোঁ বিকজ বেকগ্ৰাউণ্ডৰ এলিমেণ্টটোত যে পাৰফেক্টলি এটা কালাৰ আহে সেইটো বহুত ইম্পৰ্টেণ্ট বিকজ বেকগ্ৰাউণ্ড তোমালোকে চাবচোন ছাবজেক্টতকৈ বেছি বহুত ফটোত বেকগ্ৰাউণ্ডে বেছি এৰিয়াটো অকুপাই কৰে ঠিক আছে ছাপ'জ এতিয়া বহুতে সুধিব কি সেইটো চব ফটোৰ কাৰণেতো নহয় অফক'ৰ্ছ সেইটো চব ফটোৰ কাৰণে নহয় ছাপ'জ সেইখন ফটো এনেকুৱা নহয় পেলাই পূৰা এনেকুৱা হ'ল হয় ঠিক আছে বা একদম এনেকুৱাকৈ হ'ল হয় ঠিক আছে য'ত তোমাৰ বেকগ্ৰাউণ্ডটো বহুত সৰু হ'ল হয় সেইটোত মই বেকগ্ৰাউণ্ডটোত সিমান চেঞ্জ নকৰিলোঁ হয় বা এইবিলাক ধৰা কালাৰ হুইলত ইমান নুচুলোঁ হয় কিয় বিকজ তাৰ বেকগ্ৰাউণ্ডটো বহুত কম ঠিক আছে চ' বহুত সৰু কাৰণে সেইখিনি ইম্পৰ্টেঞ্চটো সিমান মই নিদিওঁ যিমান ধৰা এইখন ফটোত মই দিম বস্তুটো বুজিলা চ' সেইটো ওপৰত তোমাৰ কথাটো কি তুমি কিমান তাক চেঞ্জ বিচাৰিছা বা কিমান তুমি চেঞ্জ কৰিব বিচাৰিছা নাও ফৰ এক্সাম্পল যেনেকৈ অকণমান আগতে লিপছটো কি হয় তোমাৰ এটা বডিৰ অলপ এটা অংশ ঠিক আছে সেইটোত আমি অকণমান বেছিকখিনি অকণমান ধুনীয়া কৰিও চেঞ্জ মানে নেক্সট পাৰ্টলৈকে যাব পাৰোঁ কিয় যাব পাৰোঁ বিকজ সেই বস্তুটোৱে বহুত এটা ডিফাৰেঞ্চ ক্ৰিয়েট নকৰে কিন্তু এই বেকগ্ৰাউণ্ডটোত কিন্তু ইটছ এণ্ড এভৰি কালাৰ এটা চেঞ্জ এটা দেখাব বিকজ এই ফটোখনত এই বেকগ্ৰাউণ্ডটো বেছি স্পেচ খাই আছে ৰিলেটিং টু দ্য লিপছ আৰু ৰিলেটিং টু দ্য আইজ বস্তুটো বুজিলা তো সেই বস্তুটোৱে চ' সেইকাৰণে আমি বেকগ্ৰাউণ্ডটোত বিশেষকৈ মই সদায় বেকগ্ৰাউণ্ডৰ কালাৰটোত বেছিকৈ গুৰুত্ব দিওঁ ঠিক আছে ডান মিড টোনটো আমি ঠিক কৰিলোঁ এগেইন মই মিড টোন শ্বেডো সেইবিলাকৰ বিষয়ে নকওঁ তোমালোকে গম পাইছা ইয়াতে হাইলাইটটো কোনখিনিত আহিব এইখিনিত আহিব হাইলাইটে বহুত কম জেগা খাব বেকগ্ৰাউণ্ডৰ এইবিলাক শ্বেডোজবিলাকে বেছিভাগ এইবিলাক শ্বেডোজে আছে ঠিক আছে শ্বেডোজটো আমি লাষ্টত ঠিক কৰিম এইটো হাইলাইটটো চাওঁচোন হাইলাইটটো কোনটো হেৰিত বেছি ভাল লাগিব হাইলাইটটো দেখিছা বেছি একো সিমান চেঞ্জেছ নাই ডান তাৰপিছত শ্বেডোজ কিন্তু শ্বেডোজে পূৰা গেমটো এবাৰ শ্বেডোজৰ হাততে আছে বেছি য়েল্লো হয় আই থিংক এইটো কালাৰে বেছি ভাল লাগিছে পূৰা কণ্ট্ৰাষ্টিং কালাৰ এটা হৈ গৈছে ন ডান মিডটোনটো আৰু অকণ চাওঁচোন আই থিংক এইটো কালাৰ ভাল লাগিছে ধুনীয়া লাগিছে অ'কে ডান অ'কে কাৰ্ভলৈকে আমি যাম ঠিক আছে কাৰ্ভটো ডেফিনেটলি আমি শ্বেডোজটো অকণমান আন্ধাৰে কৰিম কিয় বিকজ আমি সেই গেমটোৱে খেলিবলৈ এইখন ফটোগ্ৰাফাৰ সেই গেমটোৱে খেলিব বিচাৰিছে কণ্ট্ৰাষ্টিং দ্য গেম অফ কণ্ট্ৰাষ্ট
ঠিক আছে বঢ়িয়া মিড টোনটো অকণমান হেৰি কৰি লওঁ হাইলাইটটো থাকক ঠিক আছে ভাল লাগিছে অ'কে এইখিনি বস্তু মই নুচোঁ আৰু এতিয়া কিছুমানে ক'ব কি এইখিনি বস্তু কিয় নুচুলা কালাৰ হুইলটো চোৱাৰ কাৰণে চ' এইখিনি বস্তু মই সেইকাৰণে নুচোঁ বিকজ এখন জেপেগ ফটো হয় ঠিক আছে অলৰেডি আমি কালাৰ হুইলত তাৰ কালাৰটো মিলাইছোঁৱেই এই ছেইম বস্তুখিনি আকৌ এইখিনিতো আমি ৰেড টোন গ্ৰীণ টোন আৰু ব্লু টোনত আমি মিলাব লাগিব অকণমান চেঞ্জ পাবও পাৰোঁ বাট আই থিংক এই কালাৰটো মই ভালেই পাইছোঁ কণ্ট্ৰাষ্টিং কালাৰ এটা পাইছোঁ সেইকাৰণে মই এইখিনি জেগাত ইমান যাবলৈ বিচৰা নাই আৰু ছেকেণ্ড কথা সেইটো কি মেইন ফটোখনৰ উদ্দেশ্যটো হৈছে মই লিকুইফাইটো পঢ়োৱা সেই বস্তুখিনিৰ কাৰণে কিন্তু মই এই ফটোখন যিহেতু মই এক্সপৰ্ট কৰিম ন এক্সপৰ্ট কৰি কেনে মোৰ ওচৰত এই ফটোখন থাকিয়ে যাব সেইকাৰণে মই বস্তুখিনি বনায়ো লোৱাটো মোৰ এটা কথা বাট আই থিংক এইটো মই ভাল কালাৰে পাইছোঁ সেই বস্তুটোৰ কাৰণে মই আকৌ ইয়াতে ৰেড গ্ৰীণ আৰু ব্লুটো বেছিকৈ নুচোঁ ঠিক আছে হ'ব নে অকণমান চুই দিওঁ নেকি ব্লুটো অকণমান চুই দিলে কিন্তু মজা লাগি যাব কিন্তু অকণমান চুইয়ে দিওঁ দিয়া দুপিনে লৈয়ে যাওঁ বস্তুটো হয়নে মোক এনেকুৱা লাগিছে কি ব্লু টোনটো পিনে লৈ গ'লে মানে মজা এটা ফিল এটা আহিব মজাহি আ যায়গা হয় পিছে অকণমান আহিছে মজাটো বেছি মজাও অহা নাই দিয়া এয়া এইটো ভাল লাগিছে কিন্তু দেই হাইলাইটটোতো এনেই নাই হাইলাইটটো কোনখিনি ইমান চেঞ্জ হ'ব হাইলাইটটো নাই হাইলাইটটো সিমান নাই ৰেড টোনটো ইয়াতে ইমান কাম নাই গ্ৰীণ টোনটো অকণমান কাম আহিব পাৰে দেই লেটছ চি চেট লেটছ চি হাইলাইটটোৰ ইমান কাম নাই চ' হাইলাইটৰ পিনে আনোচোন নট বেড এগেইন শ্বেডোজ নট বেড বেয়া লগা নাই হয়নে বাৰু তোমালোকৰ কাৰণে চুইয়ে দিলোঁ দিয়া এগেইন হৈ গ'ল ডান এইখিনি হৈ গ'ল বাকী যোনখিনি কৰিম সেইখিনি আমি লাষ্টত আৰু অকণমান কলা কৰি দিম বাৰু ডান অ'কে না নেক্সট আমি কিহত যাম আমাৰ হৈ গ'ল এইখিনি হৈ গ'ল আমাৰ ডান উই আৰ ডান উইথ দিছ দেন আমি এই বস্তুখিনি আমি চেঞ্জ কৰিম ঠিক আছে exposure 10 contrast -3 highlighter ইমান দৰকাৰ নাই ফেচখন অলৰেডি too much of highlight নালাগে shadows white ঠিকে আছে -4 ব্লেক ব্লু নাম লৈ যাব পাৰোঁ দৰকাৰ নাই অলপমান বেছি নহয় অকণমান লৈ যাব পাৰোঁ -1 ইয়া ঠিক আছে -3 ইজ অলছ' গুড -1 ৰাখোঁচোন -1 কিন্তু -1 ভাইব্ৰেণ্ট চেটুৰেশ্যন নালাগে সিমান দৰকাৰ নাই ক্লিয়াৰিটিটো আমি অভাৰঅল অকণমান কম কৰিম বাট টেক্সচাৰটো অলপমান বঢ়াই দিম হ'ব প্ৰেগনেণ্ট নালাগে ডিহেজৰ আই ডোণ্ট থিংক এইখনত ইমান দৰকাৰ আছে নাই দৰকাৰ নাই কিয় এইটোত আমি ডিহেজটো কিয় সিমান ইউজ কৰিব পৰা নাই জানা বিকজ মানে জেপেগত ফটোখন আছে ন চ' সেই বস্তুটোৰ কাৰণে ডিহেজৰ এফেক্টটো মানে অকণমান চেঞ্জ কৰিলে বহুত বেছি হৈ যায় সেই বস্তুটোৰ কাৰণে আমি এইখিনি অভাৰঅল মোৰ মতে ইয়াতে কাৰ্ভটো ইমান চুব লগা একো দৰকাৰ নাই কিয় নাই বিকজ অলৰেডি সেই টোনটো ভালে হৈ আছে চ' কাৰ্ভটোত আমি আৰু চুই পেলাই সেই বস্তুটো আমি চেঞ্জ কৰিবলৈ দৰকাৰ নাই কালাৰ হুইলটো আমি এবাৰ চুব পাৰোঁ বাট অভাৰঅল কালাৰটো আমি কেনেকুৱা পাওঁ সেইটো চাবলৈ যদি আমাৰ দৰকাৰ নাই তেতিয়াহ'লে আমাৰ দৰকাৰ নাই আৰু আমিতো চেঞ্জটো নকৰোঁ বাৰু কিন্তু কালাৰ হুইলটো অলপমান এইটো কালাৰটো এটা ভাল লাগিছে ন ৰাইট তাৰপিছত তোমাৰ হাইলাইটত যাম হাইলাইটত গৈ কেনেও ছেইম বস্তুখিনিয়ে কৰিম কোনটো টোন ভাল লাগিছে এইটো গ্ৰীণ টোনটো বেছি ভাল লাগিছে মোৰ মতে গ্ৰীণ টোনটো বেছি ভাল লাগিছে কিয় গ্ৰীণ টোনটো বেছি ভাল লাগিছে জানা ফেচটোত নহ'লেও এই বেকগ্ৰাউণ্ডটো মানে অকণমান ব্লুইছ টাইপ হৈ গৈছে নাই ৰেড টোনটো বেছি ভাল লাগিছে কোনটো টোন বেছি ভাল লাগিছে এইটোও বেছি বেয়া লগা নাই এইটোও ভাল লাগিছে বেকগ্ৰাউণ্ডটোৰ লগত মিলিছে আই থিংক এইটোৱে ৰাখোঁ ঠিক আছে আই থিংক অৰেঞ্জ টোনটোৱে ৰাখোঁ লাষ্টত আহিব শ্বেডোজ
এই ফটোখনৰ শ্বেডোৱে বেছিকৈ গোটেই হেৰিটো মানে ফটোৰ যোনটো টোন হয় টোনটো ডিচাইড কৰিছে এইটো আমি অৰেঞ্জ ৰেড সিমানমানৰ পিনে ৰাখোঁ ভাল লাগিছে কিবা এটা ন ফটোখন চাই ভাল লাগিছে তাৰপিছত আমি ডিষ্টৰশ্যনটো মই ডিষ্টৰশ্যন ইউজ কৰি বিৰাট ভাল পাওঁ চ' মই ডিষ্টৰশ্যন অলপ হ'লেও ইউজ কৰিমেই তোমালোকে নকৰিবও পাৰা ঠিক আছে মই এই বস্তুটো ফ'ৰ্চ নকৰোঁ ডিষ্টৰশ্যনটো মানে ফ'ৰ্চ নকৰোঁ বিকজ নকৰোঁ কিন্তু মই ইউজ কৰি ভাল পাওঁ কাৰণে মই সেই বস্তুটো কৰোঁ ঠিক আছে ৰেড প্ৰাইমেৰী অকণমান এইটো গ'লে বেয়া নালাগিব অকণমান ডান চেটুৰেশ্যনটো চাওঁচোন ঠিকে আছে গ্ৰীণ প্ৰাইমেৰী এগেইন আমি চুম ডান চেটুৰেশ্যন ডান তাৰপিছত আহিম ব্লু প্ৰাইমেৰীত ডান চেটুৰেশ্যন ডান অ'কে হৈ গৈছে অ'কে তাৰপিছত এইটো আমি কি কৰিম এইটো আমি মন গ'লে লেয়াৰ এটা আৰু এটা লেয়াৰ এটা লৈও ল'ম ঠিক আছে লেয়াৰ এটা লৈ নাও ইয়াতে যেতিয়া আমি ডিষ্টৰশ্যন কৰোঁ ডিষ্টৰশ্যন কৰিলে কি হয় আমাৰ ছাইডৰ যোনবিলাক বাউণ্ডেৰী হয় এইবিলাক তেৰাকৈ আহে চ' তেৰাটো আমি চিধা কৰিব লাগিব হয়নে চ' এই বস্তুটো আমি চিধা কৰি ল'ম না বহুতে কি কৰে বহুতে একেলগে গোটেইখিনি চেঞ্জ কৰিবলৈ ট্ৰাই কৰে ঠিক আছে একেখিনি চেঞ্জ কৰিব ট্ৰাই নকৰিবা একেলগে এটাকৈ চেঞ্জ কৰিবা কিয় গোটেইখিনি চেঞ্জ কৰিলে মানে কি হয় জানা বিকজ মানে এআইটো অকণ কনফিউজ হৈ যায় কি কৰিব কৈছে কি কৰিব কোৱা নাই সেইকাৰণে এটা ছাইড এবাৰকৈ ল'বা ঠিক আছে কেতিয়াবা হৈও যায় কেতিয়াবা চাৰিটা ছাইড একেলগে কৰিলে ধুনীয়া লাগিবও পাৰে নালাগিব বুলি মই কোৱা নাই কিন্তু মই যিমান ৰিজাল্ট পাইছোঁ ধৰা ডিফাৰেণ্টকৈ কৰিলে মানে বেছি বেটাৰ ৰিজাল্টটো বেছি বেটাৰ হয় কম্পেয়াৰ টু সেই যদি একেলগে কৰা ঠিক আছে মোৰ স্ক্ৰীণত থাণ্ডাৰষ্টৰ্ম ৱাৰ্ণিং দেখাই আছে থাণ্ডাৰষ্টৰ্ম ৱাৰ্ণিং মোক সদায় দেখাই থাকে এণ্ড আই ডোণ্ট ন' ৱাই থাণ্ডাৰষ্টৰ্ম ৱাৰ্ণিং হোৱাট থাণ্ডাৰষ্টৰ্ম ৱাৰ্ণিং সদায় দেখা থাকিব থাণ্ডাৰষ্টৰ্ম ৱাৰ্ণিং গৰম দিলে ডাষ্ট ৱাৰ্ণিং কিবা ৱাৰ্ণিং এয়াৰ পলিউশ্যন ৱাৰ্ণিং আৰু অকণমান বতৰটো বেয়া হ'লে থাণ্ডাৰষ্টৰ্ম ৱাৰ্ণিং for no reason air pollution warning আৰু কি দিব আছে আৰু আমি আৰু ইয়াতে থাকি পেলাই আৰু এয়াৰ পলিউশ্যনৰ আৰু কথা ভাবি থাকিলে ভাল নেকি আৰু চলো এইটো হৈ গৈছে ওপৰটো হৈ গৈছে ধুনীয়াকৈ আমি বেছি এইবিলাক চাবলৈ নাযাওঁ ঠিক আছে এইটো ঠিক আছে তলৰখিনি আমি অকণ ঠিক কৰি ল'ম আৰু আগৰ ক্লাছকেইটাত মই বুজাইছোঁ কি চোৱা যদি ডিষ্টৰশ্যন ইউজ কৰা ডিষ্টৰশ্যনত যোনখিনি তোমালোকৰ বাউণ্ডেৰী পাবা ন বাউণ্ডেৰীলৈকেই অকল এই ৰেক্টেংগল হেৰিটো ৰাখিবা একদম এসোপা জেগা কৰি নিদিবা তেতিয়াহ'লে মানে বেয়া হয় বস্তুটো বুজিলা অ'কে ডান নাইচ এক মিনিট ৰ'বা নাই প্ৰথমটোৱে বেছি ভাল লাগিছে দিয়া এইটোৱে বেছি ভাল লাগিছে চোৱা এইটো মই দেখা আছোঁ যেনেকৈ ধৰা আমাৰ ডিষ্টৰশ্যনৰ লাইনটো এইটো দেখিছানে ডিষ্টৰশ্যনৰ লাইনটো এইটো চ' তুমি একদম এসোপান লৈ নল'বা বাহিৰা স্পেচ অলপমান ল'বা যে ডিষ্টৰশ্যনৰ বাউণ্ডেৰীটোৰ অকণমান বাহিৰত আহে ঠিক আছে বাকীখিনিতো আমাক দৰকাৰ নাই ন তো ইমান একো চেঞ্জ কৰিব দৰকাৰ নাই উল্টা পুল্টা ৰিজাল্ট দেখাই দিব কেতিয়াবা बिजली कड़क रहा है बिजली ঠিক আছে ডান হৈ গ'ল হৈ গৈছে এতিয়া আমি কি কৰিম এতিয়া আমি এইখিনিত মাৰ্জ কৰি দিম ঠিক আছে মাৰ্জ কৰিলোঁ এতিয়া আমি তাৰ মেইন ছেকশ্যনলৈকে যাওঁ ঠিক আছে চোৱা এইখিনি বস্তু আৰু মই বেলেগ ফটো হ'লে এইখিনি বস্তু আমি চেঞ্জ কৰিলোঁ হয়
বেলেগ ফটোজ হ'লে আমি এনেকৈ গৈ ধৰা বা ৰ ফটোজ হ'লে এইবিলাক বস্তু আমি চেঞ্জ কৰিলোঁ হয়, ব্ৰাইটনেছ লেভেল কাৰ্ভ এক্সেট্ৰা কিন্তু এইখন ফটো এনেকেই ভাল লাগিছে, ঠিক আছে। এইখন সিমান আৰু চেঞ্জ কৰি পেলাই সিমান লাভ নাই। আৰু যিহেতু ফাৰ্ষ্ট আৰু এবাৰ মই বস্তুটো কোৱা হৈছে, এইটো এখন জেপেগ ফটো হয়নে। চ' জেপেগ ফটোত ইমান চেঞ্জ কৰি থকাও বৰ এটা ইম্পৰ্টেণ্ট দৰকাৰী নহয়, বিকজ অলৰেডি তাত কালাৰ আছেই। আৰু ছেকেণ্ড কথা, সঁচাকৈ এই ফটোখন এনেকেই ধুনীয়া লাগিছে, ঠিক আছে। চ' মই বৰ এটা বেছি এই বস্তুটো চেঞ্জ কৰিব বিচৰা নাই। চ' আমি ডাইৰেক্টলি এতিয়া আমি লিকুইফাইখিনি আমি বুজিবলৈ চেষ্টা কৰোঁ, ঠিক আছে। চ' আমি ফিল্টাৰত গ'লোঁ, ফিল্টাৰত গৈ কেনে আমি কি কৰিম, ইয়াতে লিকুইফাই আহিবই, দেখিছেনে। ফিল্টাৰ যাবা, ফিল্টাৰ গৈ পেলাই লিকুইফাই আহিবই আৰু এবাৰ মই কৈ দিওঁ, লিকুইফাই আমাক কি কৰে। লিকুইফাই বডি শ্বেপটো আমি চেঞ্জ কৰিবলৈ আমি লিকুইফাই ইউজ কৰিব পাৰোঁ। আমি ইয়াতে এইপিনে যদি তোমালোকে ৰাইট হেণ্ড ছাইডত চোৱা, ৰাইট হেণ্ড ছাইডত তোমালোকে এইবিলাক বস্তু দেখা পাবা, ফেচ এৱাৰ লিকুইফাই। ইয়াতে ফেচ #1 বুলি আহিছে ন, ফেচ #1 মানে ইয়াতে এটাই ফেচ আছে হয়নে। যদি ইয়াতে 3-4টা ফেচ থাকিলে হয়, ইয়াতে ফেচ 1, ফেচ 2, ফেচ 3, ফেচ 4 সেনেকৈ আহিলে হয়। তাৰপিছত ইয়াতে তোমাৰ আইজ আছে, নোজ আছে, মাউথ আছে, ফেচ শ্বেপ আছে, ঠিক আছে, ডান। কিন্তু তাৰ আগতে আমি তাৰ ৰাইট হেণ্ড ছাইডৰ পিনে যাওঁ। ৰাইট হেণ্ড ছাইডৰ পিনে এইকেইটা বস্তু, গোটেইকেইটা বস্তু সিমান দৰকাৰী নহয়, দৰকাৰ নাই তোমালোকৰ সিমান গোটেইকেইটা বস্তু। ফাৰ্ষ্ট অফ আছে তোমাৰ ফৰৱাৰ্ড ৰেপ টুল, এইটো এটা দৰকাৰী হ'ব। আৰু এটা আছে তোমালোকৰ কাহা গয়া ব্লোট, য়েছ ব্লোট টুল তো ৰেপ ফৰৱাৰ্ড ৰেপ টুলে কি কৰে চোৱা। ফৰৱাৰ্ড ৰেপ টুল তুমি ক্লিক কৰিবা, ক্লিক কৰি তাৰ মতে নিজৰ সাইজটো তুমি নিজে লৈ ল'বা, ঠিক আছে। প্ৰেছাৰটো তুমি 100 নাৰাখিলেও ধৰা যিমানে ৰাখা আৰু ধৰা 50% ৰাখিছা বাৰু, ঠিক আছে, 53 ৰাখিছা। তো ধৰা কোনোবাই আমাক ক'লে কি মোক অকণমান এই বডি পাৰ্টখিনি বা বডি শ্বেপটো অকণমান ক্ষীণ কৰাই দিয়ক, ঠিক আছে, ঠিক আছে। চ' তুমি সেই বস্তুটো কি কৰিবা, তুমি এই বস্তুটো এনেকৈ লাহে লাহে অলপ অলপ কৰিব পাৰা। ধৰা ইয়াৰ পৰা অকণমান এনেকৈ আনি, দেখিছানে, অলপ দেখিছা বস্তুটো অকণমান দেই। সেইটো তুমি নিজৰ মতে কৰিব লাগিব, ঠিক আছে। কিন্তু লাহে ধীৰে কৰিব বস্তুখিনি, অলপ দেখিছেনে। এইখিনি বস্তু যেনেকৈ কোনোবাই ক'লে ধৰা তোমাৰ কমৰটো অকণমান ভিতৰৰ পিনে সোমাই দিয়ক, দেখিছা। তো এইখিনি বস্তু বুজিলা কি কৰে, অলপ ধৰা এইখিনি ফেচ টেক্সচাৰখিনি, এইখিনি বাৰু ফেচতো হয় বাৰু, কিন্তু ইয়াতে এইটো দিও তুমি কৰিব পাৰা। অকণমান যেনেকৈ তুমি ভিতৰৰ পিনে সোমাই দিলা, হ'ব। এইখিনি চোৱা, এইখিনি চুলিখিনি কিছুমানে যদি কয় এই চুলিখিনি দাদা বহুত বাহিৰৰ পিনে আছে, ইমান বাহিৰৰ পিনে থাকিব নালাগে, কি কৰিম, মোক ঠিক কৰি দিয়ক চুলি শ্বেপখিনি। চ' তুমি এনেকৈ তাক আনিব পাৰা তলৰ পিনে, ঠিক আছে। বুজিলা কি কৰে, ব্লোটিঙে কি কৰে, তুমি বস্তুটো বুজিলা। মই এইখিনি জাষ্ট তোমালোকক দেখাবলৈহে দেই। ব্লোটিঙে ওলাইছে, এই তোমাৰ হেৰিয়ে ফৰৱাৰ্ড ৰেপটোৱে কি কৰে, ফৰৱাৰ্ড ৰেপটোৱে তোমাৰ এইবিলাক কাম কৰে। ইভেন বাহিৰতো লৈ যাবলৈ, যদি কিছুমানে কয় কি দাদা মোৰ হাতখন বেছি ক্ষীণ লাগিছে, তেতিয়াহ'লে তুমি কি কৰিবা, তেতিয়াহ'লে তুমি ছেইম টুলটো ইউজ কৰি পেলাই অকণমান হাতখন বাহিৰৰ পিনে উলিয়াই দিবা, সেইটোৱে কথা, বুজিলা, হৈ গৈছে বস্তুটো, বুজিছা। তাৰপিছত নেক্সট আমাৰ আহিলে এইটো ব্লোট টুল ন। ব্লোট টুলে কি কৰে, ব্লোট টুলে শকত কৰাই দিয়ে বস্তুবিলাক। শকত কেনেকৈ কৰাই দিয়ে, শকত বুলিয়ে কৈছোঁ দেই, যিহেতু মই অসমীয়াতে ইয়াতে কৈ আছোঁ, মই নাজানো আৰু তাৰ ৰাইট ৱৰ্ডটো কি হ'ব, বাট মই শকত বুলিয়ে কৈছোঁ। মানে অলপমান শ্বেপটো ইনহেঞ্চ কৰাই দিয়ে, ঠিক আছে। যেনেকৈ ফৰ এক্সাম্পল কিছুমানে ক'লে দাদা মোক অকণ মাচল বনাই দিয়ক, দেখিছা এইটো মাচলটো বনি যাব। যেনেকৈ চকুটো অকণ ডাঙৰ কৰি দিয়ক, এনেকৈ তুমি চকুটো ডাঙৰ কৰি দিব পাৰা, বুজিলা। তো এইখিনি বস্তুৱে বেছিকৈ তোমালোকৰ এই দুটা বস্তুৱে বেছিকৈ ইউজ হয়। চ' এটা হৈছে তোমাৰ ফৰৱাৰ্ড ৰেপ আৰু এটা হৈছে ব্লোট, ঠিক আছে। ব্লোট হ'লে কি হ'ব, ব্লোট হ'লে ৰেপটো ডাঙৰ অকণমান বাহিৰৰ পিনে ওলাই অহা নিচিনা হ'ব, ঠিক আছে। আৰু ফৰৱাৰ্ড ৰেপ দি আমি এইটো ভিতৰলৈকেও নিব পাৰোঁ, এইটো আমি বাহিৰলৈকেও এনেকৈ আমি বস্তুটো নিব পাৰোঁ, বস্তুটো বুজিলা। তাৰপিছত এতিয়া আহি গ'ল আমাৰ ফেচ এৱাৰ লিকুইফাই। ফেচ এৱাৰ লিকুইফাইটো ইউজ কৰিবলৈ বহুত ইম্পৰ্টেণ্ট, কিন্তু সেইটো বুলি আজে বাজে ইউজ কৰিলেও ইমান ভাল নালাগে। চ' ধৰা কোনোবাই কৈছে, আৰু এইবিলাক বস্তু তেতিয়াই কৰিবা যেতিয়া তোমাক ক্লাইণ্টে কয়, ঠিক আছে। যদি ক্লাইণ্টে নকয়, তুমি নিজৰ কাৰণে এইবিলাক বস্তু কৰি পেলাই লাভ নাই, বিকজ এট দ্য এণ্ড অফ দ্য ডে চবৰ নিজৰ ফেচটো মানে ভাল পায় ন চবেই। এট দ্য এণ্ড অফ দ্য ডে এভৰি ওৱান লাভছ হিমছেল্ফ অৰ হাৰছেল্ফ। চ' সেই বস্তুটোৰ কাৰণে বাট এনিৱে চ' চোৱা,
যদি আমি আই চাইজটো সৰু কৰোঁ, নাও দিছ ওৱান এইপিনে হৈছে তোমাৰ ৰাইট আৰু এইটো হৈছে তোমাৰ লেফ্ট, ঠিক আছে। চ' আই চাইজটো ডাঙৰ কৰিলে, যদি তোমাৰ ডাঙৰ কৰা তেতিয়াহ'লে ইয়াতে 100, দেখিছা আই চাইজটো ডাঙৰ হৈ গ'ল, আৰু এইপিনে সৰু কৰিলে তোমাৰ এইটো 0। চ' যিহেতু আমি চেঞ্জ কৰিছোঁ, অকণ মই কৰিয়ে দিওঁ বাৰু মোৰ মতেদি। এইপিনে কৰিলোঁ। নাও এইটো কম্পেয়াৰ কৰি পেলাই আমি ৰাইট হেণ্ড ছাইডখিনিও কৰিব লাগিল। চ' ৰাইট হেণ্ড ছাইডখিনি ইমানমান এটা কৰি দিলোঁ, ঠিক আছে, নট বেড, ভালেই লাগিছে। তাৰপিছত নেক্সট হৈছে তোমাৰ আই হাইটটো তোমাৰ কি কৰিম, ডান, অকণ সৰু কৰি দিলোঁ। আই হাইটটো তোমাৰ এয়া চোৱা, মানে খুলি যাব, আইটো বেছিকৈ খুলি যাব, এইটো বেছিকৈ কমি যাব, খুলি যাব কমি যাব, ঠিক আছে। চ' এইটো সেইটো মতে দি মিলাই দিলোঁ দুটা, হৈছে। নাও ইয়াতে চোৱা আই হাইটটো এইপিনে হৈছে -47, এইটো হৈছে 31, কিন্তু দেখিবলৈ ভালে লাগিছে, দেখিছা। তাৰপিছত সেনেকৈ তোমাৰ আই ৱাইটটো মানে মাজৰ এই স্পেচটো বাঢ়ি যাব, মাজৰ এই স্পেচটো কমি যাব, চাবাচোন, দেখিছা, বাঢ়ি গ'ল, চৰি এইটো কমি গ'ল, হা। চ' তুমি ইমানমান ৰাখিলা, আই ডোণ্ট থিংক এইটো ইমান দৰকাৰ আছে, ইমানমান বাছ, ঠিক আছে। তাৰপিছত আই টিলটো কিমান বেকাতেৰা হয়, দৰকাৰ নাই এইবিলাক কৰিবলৈ, বাট তোমালোকে যদি কৰিব বিচাৰা কৰিব পাৰা, ঠিক আছে। বস্তুটো বুজিছা এইখিনি কি হয় চেঞ্জেছ, আৰু যোনে বুজা নাই বা যোনে অকণমান ডিফিকাল্ট পাইছে, একো নাই, প্ৰেক্টিছ ইট আউট, ইটছ ভেৰি ইজি। আই ডিষ্টেঞ্চটো তোমালোকে জানাই, ডিষ্টেঞ্চ মানে তোমালোকৰ মাজৰটো চোৱা, এইটো বেছিকৈ ডিষ্টেঞ্চ হৈ গ'ল, এইটো ইয়াতে কমকৈ ডিষ্টেঞ্চ হৈ গ'ল, ইয়াতে মোৰ সিমান এটা দৰকাৰ নাই, চ' মই এইটো 0 ৰাখিম, অকণমান ভিতৰ পিনে দিব পাৰোঁ, ভালে লাগিছে বাৰু, -12 কৰি দিলোঁ। নাও তাৰপিছত আহিবা তোমাৰ নোজ হাইটটো আমি কি কৰিম, নোজ হাইটটো এইটো চোৱা, এইপিনে কৰিলে উঠি যাব, এইপিনে কৰিলে নামি যাব, চ' আমি অকণমান, ভালে লাগিছে, ইমানমান কৰি থৈ দিম, ঠিক আছে। তাৰপিছত নোজ ৱাইডটো মানে কিমান ডাঙৰ হ'ব, কিমান সৰু হ'ব, মানে কিমান বহল হ'ব, এইটো হ'লে ৰাইট হেণ্ড ছাইডৰ পিনে নিলে সৰু হৈ যাব, আৰু এইপিনে হ'লে বহল হৈ যাব। চ' ইমানমান ইটছ এনাফ, চৰি আৰু এবাৰ আমি ট্ৰাই কৰোঁ, ইমানমান ইটছ এনাফ। তাৰপিছত আমি স্মাইল, ঠিক আছে, আমি স্মাইলটো যদি কোনোবা স্মাইল লাগে, এইটো এইপিনে নিলে এইটো ছেড টাইপ দেখে, এইপিনে নিলে অকণ স্মাইল লাগিব, ইয়াতে দৰকাৰ নাই, বাট অকণমান এইটো চাইডে মই নিবলৈ বেয়া নাপাওঁ বাৰু, ঠিক আছে। আপাৰ লিপছটো আমাক যদি বেছি লাগে আৰু যদি কম লাগে, আপাৰ লিপছটো এইটো মতে ইয়াতে অকণমান আপাৰ লিপছটো চেঞ্জ কৰি চাওঁচোন, এইটো ভালেই লাগিছে বাৰু ন, মাইনাছত নি পেলাই। এগেইন লোৱাৰ লিপছটো অকণমান সৰু কৰি চাওঁ নেকি, নহয় অলপমান সৰু কৰি চাওঁ নেকি, য়েছ, নট বেড, ভালে লাগিছে, হয়নে। চ' সেইটোৰ মতে তোমালোকে নিজে চেঞ্জ কৰি ল'বা আৰু, হা। তাৰপিছত নেক্সট হৈছে তোমাৰ মাউথ ৱাইট, দেখিছা, এইটো বেছি বাঢ়ি গৈছে, এইটো বেছি টিকলা হৈ গৈছে, তো মই মাজতে এটা থওঁ, ইমানমান 15, ঠিক আছে। তাৰপিছত মাউথ হাইট, এইটো বেছি বাঢ়ি গৈছে, এইটো বেছি কমি গৈছে, চ' ইমানমানতে মই ৰাখি দিওঁ। তাৰপিছত নেক্সট আহিব তোমাৰ ফেচ শ্বেপ, ঠিক আছে, ফেচৰ শ্বেপটো, না ফৰহেডটো চাবা দেই, অকল ফৰহেডটো চাবা, ফৰহেড মানে এইখিনি এটা চিংক হৈ আহিব তললৈকে, দেখিছা, চৰি এইটো উঠি গ'ল, দেখিছা, আৰু এবাৰ মই দেখাম, যদি ৰাইট হেণ্ড ছাইডৰ পিনে আনা, মাইনাছৰ পিনে আনা, তললৈকে গুচি যাব ফৰহেডটো, আৰু যদি এইপিনে যা বেছি ওপৰলৈ গুচি যাব, তো ইমানমান মোৰ ভালেই লাগিছে, মই সেইকাৰণে এইটো ৰাখি দিছোঁ। দেন চিনৰ হাইটটো চাবা, ঠিক আছে, চিন আমি গম পাওঁৱেই, এইখিনি বস্তু আমি চিন বুলি কওঁ, হয়নে। চ' চিনৰটো চাবা, নিগেটিভৰ পিনে আহিলে তলৰ পিনে গুচি আহিব, আৰু এইটো আহিলে ওপৰৰ পিনে গুচি যাব, চ' ইমানমান মাজতে থৈ দিওঁ, ভালে লাগিছে। তাৰপিছত জ লাইন, এই জ লাইনবিলাক চাব, এই জ লাইন, দিছ ইজ জ লাইন, ঠিক আছে, জ লাইনবিলাক তলৰ পিনে আহিলে চিংক হৈ যাব, সৰু হৈ যাব, আৰু ওপৰৰ পিনে হ'লে বেছি হৈ যাব, ঠিক আছে। চ' আমি মাজতে অকণমান ৰাখিম, ঠিক আছে, আমি মাজতে ৰাখিম, ডান। তাৰপিছত ফেচৰ ৱাইটটো আমি চাম, এইটো হৈছে বেছি চিংক হৈ যাব, আৰু এইটো হৈছে বেছি শকত হৈ যাব, চ' মাজতে আমি ৰাখিম, ইমানমান ৰাখিম। এই বস্তুটো মই আৰু এবাৰ ক'বলৈ বিচাৰিছোঁ, ঠিক আছে, কি যদি কোনোবা ক্লাইণ্টে নকয়, তেতিয়াহ'লে মষ্ট প্ৰবেবলি লিকুইফাইডটো বৰ এটা ইউজ কৰি পেলাই লাভ নাই, ঠিক আছে, বিকজ বহুতে মানে সেই বস্তুটো নিবিচাৰে, ঠিক আছে, নিজৰ ফেচখন যেনেকৈ আছে সেনেকাই ভাল লাগে,
মানে মই সেই বস্তুটো নাভাবোঁ আৰু কি কোনোবাই নিজৰ ফেচখন ধৰা নিজৰ বিয়া দিনাখন ধুনীয়াকৈ মেকআপ চেকআপ কৰাৰ পিছত আৰু ধৰা সেই বস্তুটো কৰি পেলাই ভাল পাব। চ' সেই বস্তুটো যদি কোনোবাই ক্লাইণ্টে কয় বা যদি কোনোবাই ৰিলেটিভে কয় কি মোক এইখিনি বস্তু কৰি দিবাচোন বা মোক অকণমান শকত যেন লগা হৈছে, মোক অকণমান ক্ষীণাই দিবা, যদি সেনেকৈ কয় তেতিয়াহ'লেহে তোমালোকে এইবিলাক বস্তু ট্ৰাই কৰি চাবা। আদাৰৱাইজ আই উইল নট ৰেকমেণ্ড দিছ টু ট্ৰাই। ঠিক আছে? চ' আই হোপ ডেট এইখিনি বস্তু তোমালোকে বুজি পালা। লিকুইফাই চোৱা, গোটেইখিনি বস্তু নেজানিলেও হ'ব, ইটছ নট ইম্পৰ্টেণ্ট এট অল। লিকুইফাইৰ ফাৰ্ষ্ট থিং ফৰৱাৰ্ড ৰেপ টুলটো তোমালোকে ইউজ কৰিব পাৰা। তাৰপিছত তোমালোকে ব্লড টুল, ইয়াতে এটা ব্লড টুল এটা আছিলে, ব্লড টুলটো তোমালোকে ইউজ কৰিব পাৰা যদি তোমালোকে ক'ত গ'ল, ব্লড টুল এটা আছে। তাৰপিছত তোমালোকে যদি তোমালোকৰ ফেচৰ ওপৰত চেঞ্জ কৰিব আছে, ইয়াৰ পৰা গোটেইখিনি তোমালোকৰ ইয়াতে দিয়াই থাকে, যেনেকৈ আইচৰ পৰা লৈ পেলাই, নোজৰ পৰা লৈ পেলাই, মাউথৰ পৰা লৈ পেলাই ফেচ শ্বেপলৈকে গোটেইখিনি তোমালোকে থাকেই। তাৰপিছত ইয়াতে মাস্ক অপশ্যন, চাৰ্জ অপশ্যন এইবিলাক বহুত থাকে, এই চব কৰিবলৈ একো দৰকাৰ নাই। ঠিক আছে? বাট এনিৱে, বাট এইবিলাকো আমি পিছতকৈ চাম। ঠিক আছে? এডভান্স যেতিয়া আমি যাম তেতিয়া এইবিলাক বস্তুক আমি মাস্কিং এণ্ড অল ট্ৰাই কৰি পেলাই চাম। ঠিক আছে? বাট দিন যিমানে চেঞ্জ হৈ আহিছে ন, মোক এনেকুৱা লাগিছে কি ধৰা ফ্ৰম এবাউট এতিয়া 2026 হৈ যায়, 2027, 2028, 2029 মানত আমি চবৰ কাৰণে প্ৰম্পট পায়ে যাম। ঠিক আছে? ইভেন ফটোশ্বপতো আমি চব কৰি পেলাই প্ৰম্পট পায়ে যাম। জাষ্ট ক্ৰিয়েট এ মাৰ্কছ লেয়াৰ বুলি লিখি দিলে মাৰ্কছ সি নিজে নিজে ক্ৰিয়েট কৰিয়ে দিব। ঠিক আছে? এনিৱে, চ' সেইকাৰণে অকণমান ৱেইট কৰা, বস্তুবিলাক সিমানেই আৰু এতিয়া আগৰ নিচিনা যিহেতু ইমান ডিফিকাল্টি নহয়, চ' সেইকাৰণে ইমান হেৰি কৰিব দৰকাৰ নাই আৰু। চোৱা, চ' প্ৰথম আছিলে এনেকুৱা, চ' আমি লিকুইফাই কৰি পেলাই আমি কি কৰিলোঁ, আমি অকণমান চেঞ্জখিনি আনি দিলোঁ। ঠিক আছে? চবতে চেঞ্জখিনি আনিলোঁ। ঠিক আছে? এইটো চোৱা, এইটো লিকুইফাই নকৰোঁতে অকণমান এইখিনি আৰ্মছ বাঢ়ি আছিলে, এইখিনি অকণমান বাঢ়ি আছিলে, এইপিনে অকণমান চুলিখিনি ওপৰত আছিলে, চ' আমি লিকুইফাই কৰি পেলাই এই বস্তুখিনি আমি চেঞ্জ কৰি দিলোঁ। ঠিক আছে? চ' ডান। তাৰপিছত তাৰ নেক্সটখিনি আমি কি কৰিম, আমি যিহেতু এইটো ক্ৰিয়েট কৰিছোঁৱে, আমি এডিট কৰিছোঁ, আমি এইখিনি কমপ্লিট কৰি পেলাই যাম। তাৰ ওপৰত আমি কি কৰিম, আমি জানোৱে আমাৰ logo লগাই দিম। logo, because logo is very important for publicity and publicity is very important for the existence of photographer. चलो, कहाँ गया logo বাৰু logo I want to say that এইখন মই মাৰা ফটো নহয়। ঠিক আছে? বাট এনিৱে এইখন TWP কামৰে ফটো হয়। চ' মই জাষ্ট লোগোটো তোমালোকক তাতে লগাই কেনেহে দেখাইছোঁ। ঠিক আছে? সেনেকুৱাকৈ নাভাবিবা কি মই একদম নিজৰ লগতো লগাই পেলাই এইখন ফটোখন নিজৰ কৰি দিম বুলি ভাবিছোঁ। নট লাইক ডেট। আই এম নট লাইক চাম পেইণ্টাৰ্ছ। চলো, এই বস্তুটো ধৰা তুমি এনেকৈ দিলা। ঠিক আছে? এইটো ব্লেকত আছে হয়নে? এইটো ধুনীয়াকৈ তুমি এইটো লগোটো ইয়াতে হেৰি কৰিছা, ধুনীয়াকৈ এইখিনিমান দিছা, হৈছে? ব্লেকত আছে। ব্লেকত হ'লে আমি বৰ এটা ভাল লগা নাই দেখিবলৈ। চ' আমি কি কৰিম, আমি লেয়াৰ এটা ক্ৰিয়েট কৰিম। বহুত ইজি। লেয়াৰ এটা ক্ৰিয়েট কৰি পেলাই আমি সেইটোলৈকে যাম, পেইণ্ট বাকেট টুল। পেইণ্ট বাকেট টুলৰ পৰা আমি ইয়াতে বগাটো লৈ ল'ম। বগাটো লৈ পেলাই মাৰি দিম বগা। লেয়াৰ ওৱানত যাবা, লেয়াৰ ওৱানত যাই পেলাই ক্ৰিয়েট ক্লিপিং মাস্ক মাৰিবা, এইটো বগাত আহি যাব। ধুনীয়া লাগিছে হয়নে? তাৰপিছত আমাৰ লাষ্ট এণ্ড দ্য ফাইনেল ষ্টেপ আমি কি কৰিম, लास्ट एंड द फाइनल स्टेप और एक लेयर लो लम। लेयर लो पेलाय आमी कहाँ जाएगा, हम लोग जाएगा फिल्टर में। फिल्टर के बाद हम लोग जाएगा अदर में। अदर में जाके हम लोग जाएगा हाई पास। ना हाई पासत केनेके की करिब लागे तुमालोके जाना, जोने जोने नाइ नाजाना मैं কৈ দিওঁ। তোমালোকে এই বস্তুটো চাবা, নিজৰ ফটোখন চাবা। ফটোখন চাই পেলাই একদম হাই পাছত একদম 100,000 কৰি নিদিবা, একদম পুৰা এনেকা কৰি নিদিবা। ঠিক আছে? তোমালোকে হিমানেই চাবা যিমানলৈকে তাৰ এজটো, এই মডেলজনীৰ বা ছোৱালীজনীৰ এজ মানে বডিৰ যোনটো শ্বেপৰ এজখিনি যে অকণমান ভিজিবল হয়, বেছি নহয় অলপমান ভিজিবল হয় যে। ঠিক আছে? গোটেইখিনি যে অকণমান ভিজিবল হয়। মই 1.9ত এই অকণমান ভিজিবল পাই গৈছোঁ গোটেই শ্বেপটো, সেইকাৰণে মই তাতে অ'কে মাৰি দিম। অ'কে মাৰি পেলাই নৰ্মেলত গৈ পেলাই কাহা যায়গা, নৰ্মেলত গৈ পেলাই অভাৰলেট মাৰি দিম। মোৰ এই ফটোখন শ্বাৰ্পেন হৈ যাব। ঠিক আছে? চ' এগেইন আমি এইখিনি কি কৰিম, আমি এইখিনি কৰি দিম মাৰ্জ লেয়াৰ। মাৰ্জ লেয়াৰৰ পিছত কৰি দিম আমি বেকগ্ৰাউণ্ডে থাকক দিয়ক। বেকগ্ৰাউণ্ডতে কৰি পেলাই আমি তাক কি কৰি দিম, আমি তাক এক্সপৰ্ট মাৰি দিম। এক্সপৰ্ট এজ, য'ত তোমালোকে যোনটো ফৰ্মেটত লাগে তোমালোকে সেইটো ফৰ্মেটত, অলৰেডি এইটো জেপেকৰ ফৰ্মেটত আছিলে, সেইকাৰণে আমি JPG হাই কৰি দিম। হাই কৰি কেনে একো কৰিব নালাগে, এক্সপৰ্ট মাৰি দিবা।
ঠিক আছে এক্সপোৰ্ট মাৰি দিবা তাৰপিছত তোমালোকে তোমাৰ লোকেশ্যনটো পাই যাবা লোকেশ্যনটো যদি চেঞ্জ কৰিব লাগে চেঞ্জ কৰি দিলে হ'ল লোকেশ্যনটো যদি চেঞ্জ কৰিব নালাগে চেঞ্জ নকৰিলে হ'ল ইয়াতে তোমালোকৰ নিজৰ ছেট PORTRAIT পৰ্ট্ৰেইট 135 মাৰি দিলোঁ তাৰপিছত মাৰি দিলোঁ আমি এক্সপোৰ্ট ডান চ' উই আৰ ডান উইথ দিছ আই হোপ দেট তোমালোকে লিকুইফাইটো বুজি পালা কেনেকৈ কি কৰে নেক্সট টাইম চ' নেক্সট টাইম যদি কোনোবা আণ্টি অংকল বুঢ়া বুঢ়ী कोई भी तुमको पूछे कि मेरे बेटा मेरा पेट तो कम कर दो जस्ट से ओके अंकल गिव मी 500 रुपीज 2 मिनिटতে মই পেট কমাই দিছোঁ আপোনাক চ' আমাৰ এডিটিং কৰা আগতে আমাৰ মেইন ফটোখন এনেকুৱা আছিলে দেখিছানে এনেকুৱা আছিলে বহুত ফল্ট কিছুমান আছিলে হাত চাত এইবিলাক ওলাই আছিলে এক্সেট্ৰা ওলাই আছিলে চুলিটো অকণমান ওপৰ পিনে আছিলে এক্সেট্ৰা এইবিলাক ওলাই আছিলে চ' ফাইনেল আমি ৰিজাল্টটো যোনটো পাইছোঁ ফাইনেল ৰিজাল্টটো আমি আমাৰ হৈ গ'ল এনেকুৱা मार दियम सेट PORTRAIT सीट पोर्ट्रेट कहाँ गया क्या मार दिया मैंने ओके सीट पोर्ट्रेट 135 अच्छा सीट पोर्ट्रेट 135 so this is the final result that we got okay so I hope that এই সেশনটো আপোনালোকৰ ভাল লাগিলে যোনে যোনে চাই আছে চাই থাকিব যোনে যোনে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেন্ট কৰিব কিবা যদি আপোনালোক সুধিব লগা থাকে বা মোক জনাব লগা থাকে হেতু আপোনালোকে ক'ব পাৰে you can directly DM me on Instagram @siddharthapratim_saikia or the wedding photograph TWP ঠিক আছে hopefully I will continue the session hopefully I will get more rich and hopefully that আপোনালোকে ইয়াৰ পৰা কিবা না কিবা এটা শিকি পেলাই যায় stay safe stay healthy goodbye আজি কানে যাও again next session লগ পাম bye bye